ফোনটো আহোঁতে মোৰ ড্ৰাইভাৰ মই কেতিয়া কথা পাতিলোঁ সি মই বিলিভ কৰা নাই মোৰ লগৰটোৱে ফোন কৰিছে মই সি কৈছে নিউজটো চাইছোঁ যে এনেকৈ আহিছে মোৰ ড্ৰাইভাৰটোলৈ অলপ পাছত মই চাইছোঁ সি কান্দি আছে মই গাড়ীখন তাক ৰখাই দি বহি আছোঁ মই কি কৰোঁ ভাবি পোৱা নাই তাৰপৰা সি কৈছে দাদা মোৰ খুৰা ঢুকাওঁতেও মই কান্দা নাই জুবিনদাক ইমান ভাল পাইছিলোঁ নে মই আজিহে অনুভৱ কৰিছোঁ প্ৰস্তুতি বাৰ খুব ভাল কৰ্প'ৰেশ্যন আৰু মোক যথেষ্ট শিকাইছে আৰু মোৰ শিকাৰ আগ্ৰহো আছে সেইকাৰণতে শিকাই ভালো পায় তো মই শিকিব পাৰিছোঁ যথেষ্ট প্ৰত্যেকজন এক্টৰৰ পৰা খুব ভাল অভিজ্ঞতা আবাহনৰ একদম নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ পডকাষ্টটো ফুলফিল ইউৰ ড্ৰিম পডকাষ্টটো উইথ দীপাংকৰ আৰু আজি মোৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা যাক আমি বৰ্তমান দেখি আছোঁ আবাহনৰ মঞ্চত আৰু মোৰ সৈতে আছে কল্যাণজ্যোতি কোঁৱৰদা বহুত বহুত ধন্যবাদ আৰু ইমানখিনি ব্যস্ততাৰ মাজত শ্ব'ৰ মাজত আহি আজি মোৰ সৈতে পডকাষ্টত বহিছে তাৰ কাৰণে বহুত পুনৰবাৰ ধন্যবাদ তোমাকো ধন্যবাদ জনাইছোঁ তোমাৰ এই শ্ব'টোলৈ মোক মতাৰ কাৰণে তোমাকো বহুত ধন্যবাদ অ'কে আবাহন থিয়েটাৰ মই ব্যস্ততাৰ কাৰণে মই চোৱাৰ সেই সুযোগটো পোৱা নাই এই বছৰৰ যোৱা বছৰ চাইছোঁ লোৱাৰ কিন্তু এই জুবিনদাৰ ইনচিডেণ্টৰ পৰাও মানে মোৰ অলপ মানে কিবা চব মই এইবাৰ থিয়েটাৰ তেনেকৈ চোৱাও নাই কিন্তু আপোনালোকৰ থিয়েটাৰ কিন্তু মোৰ ঘৰত এই আমাৰ কমাৰগুছিত যে হৈছিলে যে অৰিজিনেল নলবাৰী বৰবাগ কমাৰগুছিত হয় নেকি তাতে কিন্তু মোৰ মাহঁতে চাইছে থিয়েটাৰ মায়ে কেনেকুৱা পাইছে ভাল পোৱা বুলি কৈছে ভাল পাইছে মোৰ মা দেউতাই চাব গৈছিলে ভাল পাইছে বুলি কৈছে খুব ধুনীয়া হোৱা বুলি কৈছে কোনখন এটা চালে মই সুধিব পাহৰিলোঁ কিন্তু চাইছে তো এতিয়া আপোনাৰ অৰিজিনেল ঘৰ ক'ত নাই মোৰ অৰিজিনেল লখিমপুৰ ডিষ্ট্ৰিক্ট ঢকুৱাখানাৰ এখন গাঁও আমাৰ গাঁওখন লাওকোট গাঁও বুলি কয় অ'কে কেনেকৈ আহিলে অভিনয় জগতলৈ আপুনি এইটো বহুত এটা ডাঙৰ জাৰ্ণি আছিলে অভিনয় মই ষ্টেনগ্ৰাফাৰ আছিলোঁ আচ্ছা মই যোৰহাট ITIৰ পৰা ষ্টেনগ্ৰাফাৰ পাছত হৈছিলোঁ আৰু মই আহিছিলোঁ গুৱাহাটী মই চাকৰি সূত্ৰে মই ষ্টেনগ্ৰাফাৰী মোৰ যিজন ছাৰ আছিল ছাৰে মোক কণ্টেক্ট কৰি দিছিল হাইকোৰ্টৰ জজৰ লগত কণ্টেক্সুৱেলত মানে চাকৰি মই হেৰি হৈছিল ইণ্টাৰভিউ দিছিলোঁ পালোঁ আৰু কণ্টেক্সুৱেল দেই তো মই যোৰহাটৰ পৰা মুভ হৈছোঁ আৰু গুৱাহাটী সেইদিনা এজন এছিষ্টেণ্ট ডিৰেক্টৰ আছিল তেখেত জয়ন্ত বুলি তেখেত আজিকালি নাই বাৰু ইণ্ডাষ্ট্ৰীত দেই আৰু মই তেওঁক সেই তাৰপাছত লগো পোৱা নাই আজিলৈকে লগ পোৱা নাই সেই জয়ন্ত দায়ে তেতিয়া আমি জনশতাব্দী ট্ৰেইনখনত আহিছিলোঁ আহোঁতে তেওঁ মোক সুধিলে আৰু যে এনেকৈ এক্টিং কৰা নেকি তো মই ক'লোঁ এক্টিং তেতিয়া কিন্তু মই কৰা নাছিলোঁ বাৰু এই স্কুলত কৰোঁ তো মই এনেই ক'লোঁ আচলতে তেওঁক দেখাত মই ভাবিছিলোঁ তেওঁ ডিৰেক্টৰ বুলি মোক এনেই ক'লে নেকি ময়ো সেইকাৰণে এনেই এক্টিং কৰোঁ বুলি ক'লোঁ তেওঁ এনেই সুধিছে তো নহয় আমি এটা প্ৰজেক্ট লৈছোঁ এনেকুৱা মানে VCDৰ শেষৰ পৰ্যায় সেইটো 13-14 আমাৰ এখনে চাগে শেষৰ VCD আছিল নেকি তো মই ক'লোঁ কৰিব নেকি এনেকৈ সুধিলে মই কৰিম সেইখিনি কথাই হ'ল আৰু তেওঁ মোৰ নাম্বাৰ ল'লে মই আহিলোঁ নেক্সট ডে চাকৰি জইন কৰিলোঁ জইন কৰাৰ পাছত মই চাকৰি কৰিব গ'লোঁ মোৰ ভালেই নালাগিলে আচলতে চাকৰিটো মোৰ কাৰণে নহয় চাকৰি মই ইমান মানে এটা ৰুটিন ফ'ল' কৰি ডেইলি 10টাত গ'লোঁ 4টাত আহিলোঁ তো সেনেকুৱা মানে মই অকণমান দিগদাৰ হয় মই নিজৰ মতে কেতিয়াবা ভাল পাওঁ কাম কৰি 3 দিনমান গ'লোঁ গৈ মই নগ'লোঁ আৰু চাকৰি দেউতা মা গালি আৰু কি কৰিবি লাইফত চাকৰি নকৰোঁ চাকৰি পায় তো তাৰপাছত তেতিয়াকৈ বহি থাকোঁতে মই এতিয়া পাঞ্জাৱীত আছিলোঁ তেতিয়াই সমীৰণ হাজৰিকা বুলি তেখেত ডিৰেক্টৰ আছিল সমীৰণ দাই ফোন কৰিলে ফোন কৰি DD মিডিয়া বুলি এটা ষ্টুডিঅ' আছিল কমাৰ্চত মই চিনিও নাপাওঁ তো মোৰ লগত যিজন আছিল তেওঁ আকৌ গান লিখে তো তেওঁ লৈ গ'ল মোক কথা পাতিলোঁ তেনেকৈ শিৱসাগৰত আমাৰ শ্বুটিং ষ্টাৰ্ট হৈছিল লাচিত বৰফুকন কলেজৰ পৰাই আৰম্ভ হৈছে তাতে মোৰ প্ৰথম শ্বুট আৰম্ভ কৰিছিলোঁ তো তেনেকৈ আৰম্ভ হ'ল VCDখন ভাল পালে অভিনয় মানে ৰাইজেতো ইমান চোৱা নাই মানে আমাৰ টেকনিকেল টিমে ডিৰেক্টৰে তেওঁলোকে ভাল পালে তাৰপাছত হিল্লুল কুমাৰ পাঠক শুনিছে নাম তেওঁ স্বাধীন পেপাৰখনৰ ছাব এডিটৰ আছিল তো মই এক্টৰ হোৱা আৰু তেওঁ এজন ব্যক্তি তো তেওঁ মোক প্ৰথম তেতিয়া আৰু এজন নাম ক'ব লাগিব অসীম চুতীয়া তেওঁ এতিয়া বৰ্তমান চেপন কলেজৰ ভাইচ প্ৰিন্সিপাল অসীম দা আমাৰ ঘৰৰ ওচৰ তো আমি একেখন স্কুলত পঢ়া কিন্তু অসীম দা মোতকৈ ডাঙৰ মোৰ ডাঙৰ বাইদেউহঁতৰ লগৰ অসীম দাই মোক মাতিলে অলংকাৰ হোটেল তেতিয়া আৰ্টিষ্টৰ আড্ডা অলংকাৰ হোটেলত মাতিলে এদিন আহিবি এনেই বহিম কথা পাতিম তেতিয়া অসীম দাই লিখি মানে পেপাৰত হিল্লুদাৰ লগত ভাল হিল্লুদা আহিলে এনেকৈ কথা পাতি হিল্লুদাই নাজানো কি দেখিলে মোক তেওঁ ক'লে যে তুমি ভাল এক্টৰ হ'বা ভৱিষ্যতে বোলো কিনো কয় মই এনেকৈ কওঁ তোমাৰ চকুত দম আছে তুমি মই এক্টিং কিন্তু আনুষ্ঠানিক শিক্ষা মই লোৱা নাই আজিলৈকে ক'তো যদি তুমি শিকিব বিচাৰা তেতিয়া NSD ৱৰ্কশ্বপ হৈছিল
গুণাকৰ দেৱগোস্বামী ছাৰ অসমত তেতিয়া 42টা ৱৰ্কশ্বপ চলিছে NSD আণ্ডাৰত 45 দিনৰ ৱৰ্কশ্বপ তো মোক গুণাকৰ ছাৰৰ লগত হিলোলাই কথা পাতি দিলে আৰু তেতিয়া মই যেতিয়া গৈছোঁ অলৰেডি 5 days কমপ্লিট হৈ গৈছে মানে ষ্টাৰ্ট হোৱা তো হিলোলাই কোৱাৰ কাৰণে ধৰক তেওঁ মোক ছিটটো দিলে তো শিকিলোঁ শিকাৰ পাছত তোমালোকৰ এই মেঘমল্লাৰে নিবাসী ৰাজেশ ভূঞা তেখেতৰো যথেষ্ট অৰিহণা আছে মই আৰু এজন আছিল ৰেঙনিতে কুশল গগৈ বুলি ঢকুৱাখানাৰ তেখেত কুশল দাই মাতি প্ৰথম মোৰ আৰম্ভ হৈছে ৰেঙনিৰ প্ৰেম কি হেৰি মৰমৰ অনুৰাধা মই তেতিয়া প্ৰথমতে দিগন্ত আছিল দিগন্ত হাজৰিকা গুঞ্জন মই ককাই ভাই মই এণ্টি হিৰো আছিলোঁ তেতিয়া নেগেটিভ তো সেইখন কৰি থাকোঁতে সেইখন খুব ভাল পাইছিলে ৰাইজে মোৰ কেৰেক্টাৰটো খুব মানে মৰম কৰিলে তো ৰাজেশ দাই তেতিয়া সকলোৰে আগত মোক কৈছে মোৰ নেক্সট চিৰিয়েলৰ হিৰো তাৰপৰা কৰ্ণ অন্যাক মহাৰ্থে কৰিলোঁ যিটো আজিও দৰ্শকে কৰ্ণ বুলিয়েই মানে মাতে আৰু মই চাগে এটা মোৰ ভাল লাগে ধাৰাবাহিকৰ অসমীয়া ধাৰাবাহিকৰ চাগে মোৰ চৰিত্ৰটোৱে নেকি আজি আমি সেইটো কৰিছিলোঁ 15-16 মানত 15-16 এনেকুৱা তো আজিও মানুহে মনত ৰাখিছে ধাৰাবাহিকৰ চৰিত্ৰবোৰ জেনেৰেলি পাহৰি যায় যথেষ্ট মানে জনপ্ৰিয় ধাৰাবাহিক হ'লেও তো মই বেলেগৰ শুনা নাই কিন্তু মোক এতিয়াও কৰ্ণ বুলিয়েই মাতে ৰাইজে সেইটো মোৰ ভাল লাগে আৰু অ'কে আপোনাৰ ঘৰত কোন আছে বৰ্তমান ঘৰত বৰ্তমান মা দেউতা আৰু মোৰ মিছেছ বাইদেউ দুজনী আছিলে বিয়া দিলোঁ অ'কে আপোনাৰ এক্টিং জানিলোঁ চ' ভ্ৰাম্যত আমি দেখি আছোঁ বৰ্তমান আবাহনৰ মঞ্চত তিনিখন নাটক আছে এখন আছে মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু এখন আছিলে অহংকাৰ আৰু এখন গিৰিবৰাব কইনা আহিছে সেইখনৰ মানে আগতে চাইছোঁ ন নাটকখন সেইটোৱে নাই মানে তাৰ চেঞ্জ কৰিছে মানে হেৰিটো তেনেকুৱা মূল আধাৰটো সেইটো আধাৰতে কৰিছে অলপ চেঞ্জ হৈছে নতুন তো সেইকাৰণে নামটো দিয়া হৈছে 9 হাজাৰে গিৰিবৰাব কইনা অ'কে এই তিনিখন নাটক আছে কেনেকুৱা লাগিছে কৰি পেলাই খুব ভাল লাগিছে একচুৱেলি মোৰ প্ৰথম কথা হ'ল খুব অভিজ্ঞতা সম্পন্ন গোটেই টীমটো মই নতুন এটা এক্টৰ আৰু প্ৰস্তুতি বাৰ খুব ভাল কৰ্পৰেশ্যন আৰু মোক যথেষ্ট শিকাইছে আৰু মোৰ শিকাৰ আগ্ৰহো আছে সেইকাৰণতে শিকাই ভালো পায় তো মই শিকিব পাৰিছোঁ যথেষ্ট প্ৰত্যেকজন এক্টৰৰ পৰা খুব ভাল অভিজ্ঞতা আবাহনৰ একদম মই দেখিছোঁ মানে কি ক্লিপবিলাক দেখা পাই থাকোঁ ছ'চিয়েল মিডিয়াত দৰ্শকৰ যিটো মানে উৎসাহ উদ্দীপনা যিটো চোৱাৰ কাৰণে নাটককেইখন বিশেষকৈ মীনাক্ষীৰ সংগীত সন্ধিয়া আপোনাক মই দুটা ক্লিপত দেখা পাওঁ এই গেছ প্ৰস্তুতি বা যেনেকৈ গেলাৰীৰ হেৰিৰ পৰা আপুনিও থাকে এবাৰ সঞ্জিতাও থাকে ন তো মানে দেখিছোঁ মই আপোনাক নাটক ক্লিপত যদিও মই নাটকখন চোৱাৰ সৌভাগ্য হোৱা নাই এতিয়ালৈকে চাম অতি সোনকালে দৰ্শকে যথেষ্টখিনি ভালে পাইছে ভাল এটা পজিটিভ মই দৰ্শকৰ পৰা শুনিছোঁ ভাল হোৱা বুলি কৈছোঁ সকলোৱে যেতিয়া নাটকখন কৰি ওলাই আহে তেতিয়া দৰ্শকে যেতিয়া আপোনালোকক এবাৰতো লগ কৰিব আহে বা কি কয় দৰ্শকে মানে কি ধৰণৰ ফিডবেক দিয়ে একচুৱেলি এইটো মানে জেনেৰেল পিপলে ধৰি লওক ভালেই পায় তো মই বিশেষ কিছুমান ব্যক্তিৰ কমেণ্টবোৰ মই বেছি নোট কৰোঁ তো তাৰ ভিতৰত মই সেইদিনা আমাৰ চক্ৰৰ ইণ্টাৰভিউটো কৈছোঁ হেৰি বাৰ্তালাপত মোৰ কাৰণে শ্ৰেষ্ঠ মানে উপহাৰ এজন নলবাৰী দৰ্শকে নলবাৰী কমিটিৰ তেখেত ছেক্ৰেটাৰী নহয় কমিটিৰ এজন মেম্বাৰ তেওঁ কিবা জোন মজুমদাৰ তেওঁ মোক আহিলে মোক দুদিনৰ পৰা বিচাৰি প্ৰথম দিনা চালে নাটক ছেকেণ্ড ডে চাই তেওঁ বোলে মোক বিচাৰিছে মোক পোৱা নাই কিন্তু মোৰ অলপ তেতিয়া স্বাস্থ্য বেয়া আছিল গাটো আজি ভালে পাইছোঁ যথেষ্ট চক্ৰৰ ইণ্টাৰভিউটো মোৰ যথেষ্ট গা বেয়াতে মই ইণ্টাৰভিউ কৰিছোঁ মানে ভইচটো বহি আছিল চৰ্দি জ্বৰ এনেকুৱা তো মই সেইকাৰণে মানে আহিব দিয়া নাই কাকো আৰু ভাগৰ লাগে ছেকেণ্ড শ্ব' কৰা হয় এয়াতো মই মেকআপ ৰুমৰ পাছফালে ওলাই গুচি যাওঁ সেইটো মানে বৰ পাই নহয় খালি মোৰ স্বাস্থ্যটোৰ কাৰণে আৰু দেই তো তেওঁ লাষ্ট ডে যেতিয়া আমি কৰিলোঁ লাষ্ট ডে কৰি যেতিয়া মই আহিছোঁ আহোঁতে তেওঁ মোক গাড়ীখনত বহা দেখি তেওঁ মোক দৌৰাদৌৰিকৈ আহিছে আহি কৈছে তোমাক কথা এটা ক'ম বুলি ভাবিলোঁ মই কওক তোমাক মই কালিৰ পৰা বিচাৰি আছোঁ মই বহুতক কৈছোঁ ইয়াতে আমাৰ কমিটি মেম্বাৰকো কৈছোঁ মই কমিটিৰে হয় মই জোন মজুমদাৰ মই বোলো হয় দাদা থেংক ইউ এনেকৈ ক'লোঁ ভ্ৰাম্যমান থিয়েটাৰত মই তেওঁ কৈছোঁ মোৰ দৃষ্টিত মৃদুল ভূঞাৰ পাছত দ্বিতীয়জন ভ্ৰাম্যমান থিয়েটাৰ হিৰো আহিছে সেইজন তুমি মৃদুল ভূঞাৰ পাছত মই বোলো আপোনাৰ এই কথাষাৰে মোক যথেষ্ট সহায় কৰিব মই আৰু কষ্ট কৰিবৰ কাৰণে কৈছে মই সেইকাৰণে তোমাক বিচাৰি আছোঁ মই পৰহিৰ পৰা চাইছোঁ 3খন নাটকে মই চাইছোঁ আমাৰ দৰ্শকৰো মই কমেণ্ট শুনিছোঁ আৰু মোৰ নিজৰ মতামত
মই সকলোখিনি মিলাই মই মোৰ কমিটিৰ মানুহকো কৈছোঁ মই ইনফেক্ট মই মৃদুল ভূঞাও মোৰ লগত খুব ভাল মই তেওঁকো ক'ম তুমি মোৰ নাম্বাৰটো লৈ লোৱা অহা বছৰ তুমি ইয়াতে থাকিবা নে কৈছোঁ মই নাই অহা বছৰ মই কোহিনুৰত থাকিম তোমাৰ য'তেই ওচৰত হয় মই চাবলৈ যাম তুমি মোৰ নাম্বাৰটো ৰাখা আৰু মোৰ নাম জুন মজুমদাৰ তুমি ভ্ৰাম্যমান থিয়েটাৰ আকৌ মনত কৈছোঁ ভ্ৰাম্যমান থিয়েটাৰত মৃদুল ভূঞাৰ পাছত দ্বিতীয়জন হিৰো পাইছে যদি তুমি তোমাৰ বহুত ভাল ভৱিষ্যত আছে ডাঙৰ কথা কৈছে মানে মোৰ কাৰণে এইটো এটা আশীৰ্বাদ আচলতে মই আৰু ভালকৈ কৰিব কাৰণে এটা ৰেছপনচিবিলিটি এটা মানে মোৰ কাৰণে আৰু বেছি ৰেছপনচিবল বাঢ়ি যায় তো তেনেকুৱা ধৰণৰ কমেণ্ট আৰু সেইদিনাই দিনত ৰাতি যিহেতু মই গুচি আহিলোঁ ছেকেণ্ড নাইট শ্ব' কৰি তো ৰাতি গুচি অহাৰ পাছত পিছদিনা মোক ইনষ্টাগ্ৰামত এটা মেছেজ আহিছে ল'ৰাটোৰ পৰা দাদা মই ফিজিকেলি হেণ্ডিকেপ্ড আপোনাক এবাৰ লগ পাব বিচাৰোঁ প্ৰথমতে কৈছে দাদা মই আপোনাক এবাৰ লগ পাব বিচাৰোঁ এনেকৈ কৈছোঁ মই বোলো শ্ব'ত আহিবা মই আজি থাকিম গ্ৰীণ ৰুমত এনেকৈ ক'লোঁ নহয় মই ফিজিকেলি হেণ্ডিকেপ্ড কালি কৈছিলোঁ কিন্তু আপোনাৰ ওচৰলৈ যাব নিদিলে তো মই তাৰ প্ৰফাইলটো চালোঁ চাই অলপ হেণ্ডিকেপ্টৰ তেখেত বোলো মইতো এতিয়া আমুকত আছোঁ কৈছে আপোনাৰ ওচৰত মই যাম এবাৰ যেনে তেনে মই আমুক হোটেলত আছোঁ তুমি আহিব পাৰিবা জানো ইয়ালৈকে আৰু মোৰ তেতিয়া 27-28 বৰ্ষৰ কাৰণে থিয়েটাৰৰ প্ৰডিউচাৰ এজনে কথা পাতিবৰ কাৰণে মোক ফোন কৰি মাতিছে আৰু তেওঁ এনেকৈ কথা পাতিম বুলি তো মই বোলো মই কিন্তু ইমান সময়ত ওলাই যাম তুমি আহিব পাৰিবা ইমান কৈছে মই পাৰিম সেই 1 ঘণ্টামানৰ ভিতৰত আৰু তেওঁ আহি পাইছে আহি পোৱাৰ পিছত মই তেওঁক দেখিলোঁ মই আহা বহিব দিলোঁ মই কালি গৈছিলোঁ আহি কৈছে গৈছোঁ মই ইমান চেষ্টা কৰিছোঁ আপোনাৰ ওচৰলৈ যাবলৈ নিদিয়ে এবাৰ বাৰু আপোনাৰ ওচৰলৈ যাব দিলে কি হয় ইমান দুখ কৰিছে তেওঁ মানে মোৰ বেয়া লাগিছে তেতিয়া মই বোলো নহয় একচুৱেলি মোৰ কালি গা বেয়া আছিল তেওঁলোকৰ ভুল নাই ভুলটো মোৰেই মই ওলাই আহিলোঁ সোনকালে স্বাস্থ্যটো বেয়া কাৰণে মোৰ খুব গা বেয়া লাগি আছিল সেইকাৰণে আহিলোঁ আজি সেইকাৰণে তোমাক মাতিছোঁ এনেকৈ ক'লে আপুনি বহুত ভাল অভিনয় কৰিছে তো যিসকলে ধৰি লওক নৰ্মেল মানুহেতো কয় ভাল লাগিছে তো তেনেকুৱা কিছুমান ব্যক্তিৰ পৰা যেতিয়া এইটো ফিডবেক পোৱা যায় সেইটো যথেষ্ট আশীৰ্বাদ বুলি মই ভাবোঁ আৰু মোৰ কাৰণে ৰেছপনচিবিলিটি বঢ়া বুলি ভাবোঁ তো তেওঁক মই লাষ্টত ক'লোঁ চাহ খাওঁ চাহ নাখাওঁ ঠাণ্ডা খাম এনেকৈ কৈছে মোৰ ঠাণ্ডা ইয়াত হোটেলত ঠাণ্ডা নাপায় বোলে মই আকৌ মোৰ মানে সহায়কজন যি আছে মোৰ ব্যক্তিগত তেওঁক মাতি আকৌ তেওঁক ঠাণ্ডা আনি খুৱাই পঠাইছোঁ সেই তেনেকুৱা ধৰণৰ কিছুমান থাকে বিশেষ আৰু কমেণ্ট সেইটোহে মই বেছি উৎসাহ যোগায় বাকী সকলোৱে ভাল পাওঁ বুলি কয় সেইটো ভালেই লাগে তাৰ ভিতৰত এইখিনি এক্সেপশ্যনেল আৰু গণেশগুৰিত আমাৰ পেণ্ডেল হওঁতে দুজন তেওঁলোকে হেণ্ডিকেপ্টে চাইকেল লৈ মানে আহিছে ৰখি আছে মই ওলাই মই অকণমান দেৰিকৈ ওলাই আহোঁ নাটকখন শেষ হোৱাৰ পাছত তো তেওঁলোকে ৰখি তেওঁলোকে কৈছে আপোনাৰ কাৰণে ৰখি আছোঁ আহক ফটো বোলো তোমালোকে আহিব নালাগে মই যাম ৰ'বা তেনেকুৱা খুব ভাল লাগিছে তাৰপৰা নলবাৰীত নলবাৰী এই দুটা ঘটনা নলবাৰী কিন্তু দেই খোজকাঢ়ি হোটেললৈ অহা হেণ্ডিকেপ্ট আৰু যিজন দাদাটো নলবাৰী জোনদা তাৰপৰা নলবাৰীতে এজনী টিকলি আৰু তাই চাগে কিমান পঢ়িব খুব 3-4 মানত পঢ়িছে নেকি আহি একদম ইমান মানুহ পৰিছে আৰু ভৰিতে সাৱটি ধৰি লৈছে আৰু থৈ একদম চুমা খাইছে ইমান ভাল লাগিছে তোমাক সেই তেনেকুৱাবোৰ বিশেষ আৰু বাকী ৰাইজে খুব মৰম কৰিছে মৰম দিছে আৰু ৰাইজৰ মৰমৰ কাৰণে আমি যিহেতু কাম কৰোঁ মৰম পালে ভাল লাগে আৰু সকলোকে মই পুনৰবাৰ ইয়াৰ পৰাও ধন্যবাদ জনাইছোঁ তোমাৰ শ্ব'টোৰ জৰিয়তে সকলোৱে ইমান মৰম দিয়াৰ কাৰণে আৰু সেই তেওঁলোকে মৰম দিয়াৰ কাৰণে চাগে আজি আহি তোমাৰ শ্ব'টো পাইছোঁহি এটা কথা সুধিছোঁ আপোনাক আচলতে যোৱা 19 ছেপ্টেম্বৰৰ পৰা আমাৰ গোটেই সমগ্ৰ অসমবাসী আমি মানে কান্দি আছোঁ বুলি ক'ব পাৰি এতিয়াও মানে সেই দুখ নাজানো কেতিয়া আমি ভালদৰে নৰ্মেল হ'ব পাৰিম যেতিয়া জুবিনদাৰ সেই ইনচিডেণ্টটো হ'ল 19 ছেপ্টেম্বৰ তাৰে পিছত সমগ্ৰ অসমতে চব বন্ধ হৈ গৈছিল স্তব্ধ থিয়েটাৰৰ পৰা আদি কৰি চব তেতিয়ালৈকে আপোনালোকেতো শ্ব' চলি আছিলে সেই মুহূৰ্তত তাৰ পিছত সিদিনাখনো চাগে শ্ব' আছিলে ৰাতি আছিলে সেইটোৱেইটো তাৰপিছত আপোনালোকৰ 4-5 দিনমান শ্ব' বন্ধ হৈ গৈছিলে 5 দিন পূৰা বন্ধ 5 দিন বন্ধ হৈ গৈছিলে যেতিয়া বন্ধ হৈ যোৱাৰ পিছত আকৌ যেতিয়া শ্ব' কৰিব লগা হৈছিলে সেই মুহূৰ্তত কেনেকুৱা লাগিছিলে সেইটো আচলতে এতিয়াও আমি কোনো মুভমেণ্টত মানে দায়িত্বহে পালন কৰি আছোঁ আমাৰ যিহেতু কৰ্মটো কৰিবই লাগিব সেইকাৰণে কৰ্মটোহে কৰি আছোঁ যেন লাগে তথাপিও জুবিনদাৰ এটা ডাইলগ মানে এটা কথা শ্ব' মাষ্ট গ' অন সেইটো মনত ৰাখি মানে অত্যন্ত সাহস গোটাওঁ প্ৰথম দিনা আমি যেতিয়া শ্ব' কৰিছোঁ আমাৰ ফাৰ্ষ্ট যেতিয়া জুবিনদাৰ যিদিনা ঢুকাইছে খবৰটো আহিছে সেইদিনা আমি বাক্সা ডিষ্ট্ৰিক্টত আছিল নাই মই তেতিয়া বাইহেটা চাৰিআলি পাইছোঁগৈ তেতিয়া ফোনটো মই লগৰ এটাৰ পৰা ফোন পাইছোঁ যে এনেকুৱা কথা বোলো কি কথা ক'ব এতিয়া মই তাতে আধা ঘণ্টামান ৰখিছোঁ মই এতিয়া কি কৰিম
মই ভাবি পোৱা নাই মানে কি কৰোঁ এতিয়া মই কথাষাৰ মই মানিয়ে ল'ব পৰা নাই যে সঁচাকৈ নে তুমি বিলিভ কৰিবা মই সেইদিনাও যিদিনা মই সমাধিস্থলীলৈ গৈছোঁ গণেশগুৰি পেণ্ডেলত থাকোঁতে এই পাহাৰৰ ওপৰত মই ইউটিউবত ভিডিঅ' মানে মই ফেচবুকত ভিডিঅ'টো দিছোঁ পাহাৰখন যে আছে এই ৰবাৰ গছৰ এইফালে ল'ৰাবোৰ বহি আছে মই গৈ পাইছোঁ 1টা বাজিছে 12:45 নে 12:50 এনেকুৱা ৰাতি এনেকুৱা লাগিছে যেন জুবিনদা এই আহিব সমাধিস্থলী নহয় য'ত প্ৰগ্ৰেম জুবিনদা আহি আছে পোৱাহি নাই ৰখি আছে সকলো ৰৈ আছে তো তেনেকুৱা লাগিছে মোৰ মানি ল'ব পৰা নাই মই যেতিয়া সেৱা কৰিছোঁ তাতকৈ সেৱা কৰোঁতে মোৰ ওচৰত এজন আমাৰ দেউতাহঁতৰ বয়সৰ ব্যক্তি তেখেতৰ অন্তৰৰ যিটো ক্ষোভ মানে মোৰ এতিয়াও মানে গাৰ নোম শিয়ৰি উঠে মোৰ তেওঁ গালি পাৰি আছে মানে ন্যায়টো মই গভৰ্ণমেণ্ট হওক কাক মই সেইটো কথালৈ নকওঁ বাৰু কিন্তু তেওঁ গালি পাৰিছে এই বুলিয়ে যে ইমান দিলে আমি কান্দিলোঁ আজিৰ পৰা নাকান্দো আজিৰ পৰা সিহঁতে কান্দিব যিটোক ন্যায় নিদিয়ে কিয় ইমান সোনকালে গুচি গ'লি তই মই তেতিয়া ভাবিছোঁ মানে বা এনে জেনেৰেলি সেইটো আমাৰ দেউতাহঁতৰ বয়সৰ মানুহে আমাৰ বয়সৰ আমাৰ এজটো বেছি এটাচ আছিলতো তেওঁলোকে যেতিয়া মই ভাবিছোঁ কিমানৰ ভিতৰলৈকে সোমাই গৈছে তাৰপাছত যেতিয়া ভিডিঅ'বোৰ দেখোঁ প্ৰত্যেকজন মানুহৰ যেতিয়া ক্ষোভবোৰ দেখোঁতে গম পাওঁ আৰু কেনেকুৱা কিমান হেৰি হয় তো সেই তেনেকুৱা আৰু মনৰ মানি ল'বলৈ দিগদাৰ হয় আৰু মই ভাবোঁ তেওঁক আমি সদায় তেওঁ নাই বুলি ভাবিব নালাগে শাৰীৰিকভাৱে নাই কায়িকভাৱে আমাৰ লগত আছে বুলি ভাবি তেওঁ আদৰ্শৰে আমি কামবোৰ কৰি যাব লাগে তেতিয়া আমি আমাৰ তেওঁৰ আধৰুৱা কিছুমান সপোন আমি পূৰ কৰিব পাৰিম আৰু যদি আমি তেওঁ একেবাৰে নাই বুলি ভাবি লওঁ তেতিয়া হয়তো থাকি যাব কিছুমান আধৰুৱা কাম তেওঁ ভাবাৰ সেইটোৱে জুবিনদাৰ মৃত্যুৰ পূৰ্বে যিখিনি ধৰি লওক দৰ্শকৰ উৎসাহ উদ্দীপনা এখন থিয়েটাৰ চাব গ'লে যিটো দেখিবলৈ পাইছিলে দৰ্শকৰ মাজত আৰু মৃত্যুৰ পিছত কেনেকুৱা ধৰণৰ এটা দৰ্শকৰ মাজত সেই পৰিৱেশ দেখিবলৈ পাইছে নাই এতিয়া উৎসাহ নাই দৰ্শকৰ আগৰ সেই মানে জুবিনদা আমাৰ ঘৰৰ আমি ক'ব নোৱাৰাকৈ আমাৰ অসমৰ প্ৰত্যেক ঘৰ মানুহৰে এজন সদস্য হৈ পৰিছিল মোৰ যেতিয়া ড্ৰাইভাৰজন আছিল মই যেতিয়া মানে বাহিৰতে চালি যেতিয়া মোৰ ফোনটো আহিছে ফোনটো আহোঁতে মোৰ ড্ৰাইভাৰ মই কেতিয়া কথা পাতিলোঁ মই বিলিভ কৰা নাই মোৰ লগৰটোৱে ফোন কৰিছে মই সি কৈছে নিউজটো চাইছোঁ যে এনেকৈ আহিছে মোৰ ড্ৰাইভাৰটোলৈ অলপ পাছত মই চাইছোঁ সি কান্দি আছে মই গাড়ীখন তাক ৰখাই দি বহি আছোঁ মই কি কৰোঁ ভাবি পোৱা নাই তাৰপৰা সি কৈছে দাদা মোৰ খুৰা ঢুকাওঁতেও মই কান্দা নাই জুবিনদাক ইমান ভাল পাইছিলোঁ নে মই আজিহে অনুভৱ কৰিছোঁ মই তেতিয়া মই ভাবি আছোঁ মই খুব এক্সপেৰিমেণ্ট কৰি থাকোঁ দেই চব কথাৰে মই এতিয়া তোমাৰ লগত পাতি যোৱা কথাখিনি মোৰ মনৰ পাছত মই ৰিকল হৈ থাকে তো মই এইটো কাৰণে হ'ল এইটো কাৰণে এনেকৈ মানে এক্সপেৰিমেণ্ট হৈ থাকে তো তেতিয়া মই ভাবিছোঁ জুবিনদাক আচলতে আমি ক'ব নোৱাৰাকৈ আমাৰ হৃদয়ৰ কোনোবা এটা কোণত স্থান দিছিলোঁ যিটো আচলতে প্ৰকৃত প্ৰেম বুলি কয় আমি যে মই তোমাক ভাল পাওঁ সেইটো প্ৰেম বুলি ভাবোঁ ন সেইটো নহয় আচলতে মই তোমাক ক'ব নোৱাৰাকৈ মোৰ হৃদয়ে কোনোবা এটা কোণত যেতিয়া স্থান দিম তুমি মানে নাইকিয়া হৈ যেতিয়া আঁতৰি যাব মই পেইনটো ফিল কৰিম সেইটো আচলতে প্ৰেম সঁচা কথা এই জুবিনদাৰ আমাক সেই তেনেকুৱা মানে আমাৰ লগত জুবিনৰ প্ৰেম আছিল আমি দুখ লাগিলে জুবিনদাৰ গানটো শুনো ভাল লাগিলে জুবিনদাৰ গান শুনো বিহু হ'ল জুবিনদাৰ গান জুবিনদা নাই ক'ত কেতিয়া মানে হয়নে সেই তেনেকুৱা কাৰণে জুবিনদা আচলতে আমাৰ ঘৰুৱা এটা মেম্বাৰ হৈ পৰিল যদি মেম্বাৰজন নোহোৱা হ'ব প্ৰত্যেকৰে দুখ লাগিব এতিয়াও আমি এনেকুৱা কিছুমান পেণ্ডেল কৰিছোঁ য'ত আবাহনৰ 3টা দৰ্শনী কৰিবলৈ মানুহ মানে টিকেট দিও হেৰি নাপায় 3টা দৰ্শনীত ফুল মানুহ হয় তাত 2টা দৰ্শনী তাত মানে আমাৰ মীনাক্ষী সংগীত সন্ধিয়া যি নাটকখন মানে কালচাৰেল মানে হেৰিৰ ওপৰতে এগৰাকী ছিংগাৰৰ ওপৰতে তো চাই থাকোঁতে দৰ্শকে জুবিনদাৰ সেই 19 ছেপ্টেম্বৰ আগতে মানে চিঞৰাটো এতিয়া চিঞৰে জয় জুবিনদা এতিয়া যদি কোনোবা এজন নিগেটিভ কেৰেক্টাৰ লাই চামকানো এক মাৰ তেনেকৈ কয় তো মানে মানুহে ক'ব নোৱাৰাকৈ সেই ফিলিংছটো আহি গৈছে অঁ সেইটো কথা গতিকে দৰ্শক প্ৰত্যেকৰে দুখ চবৰে মানে চবেই খালি চাইছে যদিও সেইটো ফিল কৰিব পৰা নাই সেইটো এণ্টাৰটেইন ল'ব পৰা নাই এতিয়াও ল'ব পৰা নাই আৰু এটা কথা কি হয় আজি জুবিনদা আমি সকলোৱে ন্যায় বিচাৰি আছোঁ ন্যায় বাৰু পাম সেইটো বিশ্বাস আছে চৰকাৰৰ ওপৰতো বিশ্বাস আছে ভগৱানৰ ওপৰতো বিশ্বাস আছে ন্যায় পাম এদিন নহয় এদিন কিন্তু ন্যায় পোৱাৰ পিছতো মানুহটো জানো পাম ঘূৰাই পেলাই তেওঁ সৃষ্টিখিনি পাম জানো এতিয়া এই ন্যায়টোৰ ওপৰত মোৰ মোক বহুত কিছুমান কথা কৈ থাকোঁ মই মাজে ফেচবুকতো কৈ থাকোঁ
প্ৰথম কথা হ'ল আমি অসমৰ ৰাইজে অসমীয়া মানুহে সেইটো ময়ো বা প্ৰত্যেকজন অসমীয়া মানুহে খুব বেছি ইম'চনেল বাঁহ হৈ জুৰি নিচিনা মানে পটককৈ ভাল পাওঁ পটককৈ বেয়া পাওঁ এই দুদিনমান খুব লাগোঁ দুদিনমান পাহৰি যাওঁ বেলেগ এটা পোৱাৰ লগে লগে এই ন্যায়টো আচলতে আমি কোন পৰ্যায়ত ন্যায় বিচাৰিছোঁ হয়নে নহয় কেনেকুৱা ধৰণৰ ন্যায় বিচাৰিছোঁ এতিয়া যদি আমাৰ প্ৰথমতে লাগে যে আমি বিচাৰিব লাগে জুবিনদাৰ তাৰ আঁৰৰ কাহিনীটো কি কিয় জুবিনদাৰ মৃত্যুৰ মুখলৈ পৰিব লগা হ'ল হয়নে নহয় তাতে কাৰোবাৰ নেগলিজেঞ্চি মই নাভাবোঁ কোনোবাই জুবিনদাক প্লেনিং কৰি মাৰ্ডাৰ কৰিছে নেগলিজেঞ্চিৰ কাৰণে জুবিনদা আজি আমাৰ মাজত নাই নেগলিজেঞ্চিৰ কাৰণে যিখিনি পাব লাগে যিখিনি শাস্তি পাব লাগে সেইখিনি শাস্তি পাব লাগে সেইটোৱে আচলতে হ'ব লাগে বাকী আৰু ন্যায় বুলি ক'লে যদি কিছুমান কথা উলিয়াই এনেই জুবিনদাকো বহুত মানুহে বদনাম কৰিব বিচাৰিছে বা সেইখিনি বেলেগ এটা পৰ্যায় হয় নহয় কিন্তু প্ৰথম আমি মৃত্যুৰ তদন্তটো হ'ব লাগে আৰু অসম চৰকাৰে হওক মানে এতিয়া আৰু এটা চলিছে নহয় ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰৰ ওচৰত ন্যায় বিচাৰিছে এতিয়া মই এনে কাহিনী এটা কৈছিলোঁ যে ধৰি লওক মোৰ কিবা এটা বস্তু প্ৰয়োজন আছে মোৰ ঘৰত নিদিয়ে দেউতাই মই একদম দেউতাৰ আগত নাই মোক এইটো লাগিব সেইটো লাগিব ঘৰ বস্তু ভাঙিছোঁ কিবা কৰিছোঁ দেউতাক আকৌ কোনোবা এজনে শিকাইলে তই লাগে বুলি মোক আমুকটো লাগে দেউতাই একদম লাগিলে মোকো লাগিব এইটো মই দেউতাৰ ওপৰত ডিপেণ্ডেণ্ট হয় নে নহয় দেউতাই যেতিয়া মোক ক'ব যে মোকো লাগিব এইটো দেউতাই কাক ক'ব এতিয়া মোকে ক'ব লাগিব বা দেউতাই তেওঁৰ কাৰোবাক ক'ব লাগিব কাৰোবাৰ নাই তেওঁৰ ওপৰত তো বস্তুটো কি হ'ব মই ষ্টপ হ'ব লাগিব দেউতাই ষ্টপ হ'ব লাগিব একো নহয়গৈ দেউতাই বস্তুটো নাপায় মই বস্তুটো নাপাওঁ এতিয়া যদি গভৰ্ণমেণ্টে ভাৰতীয় জনতা পাৰ্টীয়ে যদি চৰকাৰৰ ওপৰত আন্দোলন কৰে চৰকাৰৰ ওচৰত চৰকাৰখন কোন তেওঁলোকে আমাৰ মানে মুখ্যমন্ত্ৰীয়ে চৰকাৰ বিজেপিৰে মানুহ তো মুখ্যমন্ত্ৰীয়ে যিহেতু ন্যায়ৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চৰকাৰেতো ন্যায় নিদিয়ে ন্যায় দিব কোৰ্টে তো ন্যায় দিবৰ কাৰণে প্ৰচেছখিনি শুদ্ধভাৱে চাৰ্জশ্বিটখন দাখিল কৰিব লাগিব চৰকাৰে তেতিয়া ন্যায় দিব পাৰিব কোৰ্টে ৰাইট এতিয়া আমি সেই কাহিনীবোৰ তেনেকুৱা হৈছে মানে পলিটিক্স হ'বগৈ নালাগে এই সেইদিনা দেখা পালোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাল পাওঁ যথেষ্ট কিন্তু কিছুমান তেওঁ মুখ্যমন্ত্ৰী হিচাপে নক'বলগীয়া কথা ক'ব নালাগে বুলি মই ভাবোঁ সেইটো আমি ভাল পালোঁ যেনেকৈ জুবিনদাক আমি বহুত ভাল পাইছিলোঁ তেতিয়াও নক'বলগীয়া কথাটো কওঁতে মুখ্যমন্ত্ৰীও কৈছিলে তেওঁ নিজেও যিহেতু জুবিনদাৰ বিগ ফেন তো আমিও তেওঁক সেইটো ক'ব লাগিব যে জুবিনদাৰ ন্যায়টো জিন্দাবাদ তো বিজেপি পদুমফুল পাহৰ কাষত নেলিখিলেও হয় সেইটো হয় নে নহয় তেওঁলোকে যিহেতু কৰিব তো সেইটো এইবিলাক হ'ব নালাগে আৰু মই মানে বাৰু যি নহওক সময়ে এদিন চব দেখা পাওঁ সময় আহিছে সময় জুবিনে এটা কথা কয় সময়ৰ আগত একো নাই সময়ে দেখাব কি হয় কি নহয় অনাগত সময়ত তো এটা কথা সুধিছোঁ আপোনাক মই যেতিয়া আপুনি গুৱাহাটীলৈ আহিছিলে তেতিয়া ধৰি লওক এটা সময়ত 2002-03-04 সময়খনত তেতিয়া বৰ বেছি স্কোপ নাছিলে চিৰিয়েল বেছি নাছিলে আৰু আজিৰ সময়ত ধৰি লওক বহুতখিনি স্কোপ হৈ গৈছে বিভিন্ন চিৰিয়েল বিভিন্ন টেলিভিশ্যনৰ এটা এণ্টাৰটেইনমেণ্ট চেনেল আছে প্ৰত্যেকৰে এতিয়া সেইকাৰণে চিৰিয়েলৰ স্কোপো বাঢ়িছে বা কামৰ স্কোপটো লাহে লাহে বাঢ়িব ধৰিছে অসমখন হওক এতকৈ আৰু বেছি দুগুণ হওক তেতিয়া যাতে কাম পায় আজি বেংগলত বা কলিকতাত কিমান স্কোপ আছে সেই ধৰণে আমাৰ অসমতো হওক স্কোপটো তো তাৰ মাজত ধৰি লওক আজিৰ তাৰিখত আমাৰ যিখিনি উদীয়মান যুৱক যুৱতী আছে আগৰ সেই সময়ত যিমানখিনি ধৰি লওক কষ্ট কৰিব লগা হৈছিলে আজিৰ তাৰিখত সিমানখিনি কষ্ট কৰিব নালাগে মই ভাবোঁ কষ্ট কৰিব লাগে কিন্তু কাম বিচাৰি ফুৰি হাতাৰ ওপৰত কৰি থাকিব নালাগে ইটোৰ লগত সিটোৰ দৌৰি থাকিব আগতে এটা কাম তাৰ লগত 100জন 200জন আহিছিলে কিন্তু আজিকালি অলপ সেই বস্তুটো কমা বুলি আপুনি অনুভৱ কৰেনে সেই কম্পিটিশ্যনটো মানে কম্পিটিশ্যনটো কাম পাবৰ কাৰণে হয়তো কম হ'ব পাৰে কোনোবা এটা মুমেণ্টত কোনোবা এটা জেগাত কিন্তু ছাকচেছ হ'বৰ কাৰণে কম্পিটিশ্যনটো লাগিবই আগত কেতিয়া বেছিহে লাগিব কম্পিটিশ্যন কামৰ হেৰিটো বেছি বাঢ়ি গৈছে কাম বাঢ়ি গৈছে আজিকালি দৰ্শক জনা হৈছে দৰ্শকে অভিনয় চাবলৈ জনা হৈছে গতিকে তুমি কাম পাবৰ কাৰণে তুমি যদি তোমাৰ মামা বা তোমাৰ ৰিলেটিভছৰ কোনোবা ডিৰেক্টৰ তুমি কেৰেক্টাৰ এটা কৰিব পাৰা কিন্তু সেইটো কণ্টিনিউ কৰিবৰ কাৰণে তুমি কিন্তু কষ্ট বেছি হয় সেই এক্টৰজনক জীয়াই ৰাখিবৰ কাৰণে কিন্তু কম্পিটিশ্যন কৰিব লাগিব মই সেইদিনা
ছাকচেছ কথা ওলাইছিলে আৰু যে ছাকচেছ মানে মোৰ মতে কি মই ইয়াতে কৈছিলোঁ বাৰ্তালাপতো মোৰ মতে ছাকচেছ খালি যদি মোৰ লক্ষ্য যদি মই ষ্টেনগ্ৰাফাৰ আছিলোঁ মোৰ লক্ষ্য যদি আছিল চাকৰি পোৱাটো তেতিয়াহ'লে মই চাকৰিটো পালে এজন মানে ছাৰ্ভিচমেনৰ কাৰণে সেইটোৱে ছাকচেছ কিন্তু এজন আৰ্টিষ্টৰ তেওঁ ছিংগাৰেই হওক বা তেওঁ এক্টৰেই হওক তেওঁ কিন্তু ছাকচেছ বোলা শব্দটো নাথাকে কিন্তু মাইলপতি নাথাকে ক'তো গ'ল নাথাকে ছাকচেছ বোলা শব্দটো নহয় তেওঁ থাকে ষ্ট্ৰাগল ৰেছপনচিবিলিটি আজি আবাহনত ৰাইজে মোক আদৰি লৈছে মোৰ সেইটো ৰেছপনচিবিলিটি বাঢ়িছে মোৰ ছাকচেছ নহয় কিন্তু ৰাইট মোৰ ৰেছপনচিবিলিটি এইটোৱে এইকাৰণে বাঢ়িছে যে মোক যে ক'লে দাদাজনে ভ্ৰাম্যমান থিয়েটাৰে মৃদুল ভূঞাৰ পাছত তৃতীয়জন হিৰো পাইছে সেইজন মই তোমাৰ মাজত দেখা পাইছোঁ সেইটো মোৰ ৰেছপনচিবিলিটি মই যদি এইটো ছাকচেছ বুলি ভাবোঁ অহা বছৰ যদি মোৰ বেয়া হয় তেতিয়া আকৌ সেই কমেণ্ট তেতিয়াতো নাপাম নহয় এই ৰেছপনচিবিলিটি ৰাখিব লাগিব যে মই অহা বছৰ আৰু বেটাৰ কৰিব লাগিব ৰাইট গতিকে মোৰ এক্টৰৰ বা মানে আৰ্টিষ্টৰ তেওঁ ছিংগাৰেই হওক বা যিয়ে নহওক তেওঁলোকৰ সেই মানে হেৰি নাথাকে আৰু জুবিনদাৰ ৰেছপনচিবিলিটি আছিল সেইকাৰণে জুবিন গাৰ্গ আজি আমি বহুত বেলেগ ছিংগাৰ পাওঁ ছাকচেছ বুলি ভাবি লওঁ ন এটা এইটো আমুকটো গান পূৰা হিট 50 মিলিয়ন হৈ গ'ল তাৰপিছত নাই সেইটো ৰেছপনচিবিলিটি বুলি ল'ব লাগে ছাকচেছ বুলি ভাবিলে কিন্তু হেৰাই যাব পাৰে যদি এক্টৰ এজন জীয়াই ৰাখিব সেইকাৰণে ৰেছপনচিবিলিটিহে আমাৰ বাঢ়ে ৰাইট ৰাইট ঠিক কথা হৈছে যিহেতু এজন ময়ো যিহেতু এজন ছ'চিয়েল মিডিয়াৰ লগতে জড়িত আমাৰো এইটো ৰেছপনচিবিলিটি আমাৰ আজি ধৰি লওক আজি মোৰ কোনোবা এটা ভিডিঅ'ত 10 লাখ ভিউজ আহিব পাৰে কিন্তু কালি যদি মই সেই এটা ভালকৈ নবনাওঁ তেতিয়াহ'লে তুমি সেইটো যে তোমাৰ 10 লাখ হ'ল তুমি নেক্সট বনাওঁতে তুমি তাতকৈ বেটাৰ আৰু চিন্তা কৰিব লাগিব কি কৰিম তুমিতো 11 লাখ হ'লেহে তুমি আকৌ ছাকচেছ হ'বা সেইটো যদি 10 লাখৰ পৰা যদি তোমাৰ এইটো 5 লাখ আহি গ'ল ভাল হৈছে কিন্তু এইটো বেছি ভাল হৈছে ভাই তাৰমানে কি তাৰমানে আমি হেৰিটোৰ পৰা গুচি আহিছোঁ তললৈ তথাপিও আপছ এণ্ড ডাউন থাকেই কিন্তু ধৰি লোৱা সেই তোমাৰ কষ্ট কৰাৰ যিটো মানুহে গম পায় ন তুমি কিমান কষ্ট কৰি কামটো কৰিছা বা তুমি কি বেলেগ কৰিছা সেইটোতো দৰ্শকে গম পাব ন সেই গম পোৱাটো কমি যাব নালাগে মানে তোমাৰ যে আজি 10 মিলিয়ন হ'ল কাইলৈ তোমাৰ মানে 20 মিলিয়ন হ'ব তেনেকুৱা নহয় হ'বও পাৰে আপছ এণ্ড ডাউন থাকেই মানুহৰ লাইফত কিন্তু কষ্টটো সেই ৰেছপনচিবিলিটি মানে ধৰা পৰিব লাগে তেতিয়া কণ্টিনিউ চলি থাকে বুলি ভাবোঁ আৰু মই ভালকৈ চ' আপোনাৰ এই আবাহনৰ এই 3খন নাটকৰ অকণমান মই ভিতৰৰ কথা জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন আছিলে বা ৰিহাৰ্চেল সময়ত বা এটা কেৰেক্টাৰ যেতিয়া দৰ্শকৰ মাজত লৈ আহিব লগা হয় নিজকে এটা কেৰেক্টাৰৰ ৰূপত তো কিমানখিনি মানে নিজকে মেণ্টেলি ষ্ট্ৰং কৰিব লগা হয় চাপ'জ আজি প্ৰব্লেম আজি চাপ'জ জুবিন দাই ঢুকাই গ'ল তাৰ মাজত আমি দৰ্শকক হাঁহি দেখাব লাগিব অভিনয় তো কিমানখিনি মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব লগা হয় নিজকে মেণ্টেলি একচুৱেলি বহুত বেছি মই আচলতে এই শিল্পী বুলি যে কয় শিল্পী শব্দটো মই ভাবি লওঁ আৰু শিল্পী মানে যি শিল্পী খাব পাৰে গম পাইছেনে শিলো পি খাব পৰা ইমান পৰ্যায়ত হেৰি হ'ব লাগিব সেইজনে শিল্পী হ'ব পাৰে এতিয়া যেনেকৈ তুমি ক'লা আমাৰ মনত যথেষ্ট মই জুবিনদাৰ আমি প্ৰথম 5 নম্বৰ দিনৰ পাছত 6 নম্বৰ দিনত প্ৰথম শ্ব' কৰিছোঁ দৰ্শক নাই তথাপি আমি আগুৱাই যাব লাগিব আমি কাম কৰিবই লাগিব অন্তৰ সেই দুখটো কিন্তু যিকেইজন দৰ্শক আছে ধৰি লওক আমাৰ হলটো আধা দৰ্শক আছে আধা দৰ্শকো আমি কিন্তু মই সেই এক্টৰজনে হৈয়ে দেখাব লাগিব সেইটো মই যে দুখ লাগি আছে মই কৰিছোঁ আৰু সেইটো দেখালে নহ'ব তো সেই ৰেছপনচিবিলিটিৰ কাৰণে মানে মাইণ্ডটো যথেষ্ট ষ্ট্ৰং হ'ব লাগে নিজৰ প্ৰিপেৰেশ্যন অকণমান লাগে ষ্ট্ৰং হ'বৰ কাৰণে আৰু চৰিত্ৰখিনি লৈ যোৱাৰ ক্ষেত্ৰত এটা চৰিত্ৰ যেতিয়া মই সদায় চৰিত্ৰটোৱে কি বিচাৰে মানে মই কল্যাণ হৈ নহয় চৰিত্ৰটো হৈ কৰিবলৈ চেষ্টা কৰোঁ কল্যাণ হৈ নহয় তো সেই চৰিত্ৰটো কেনেকুৱা চৰিত্ৰটোৰ মানে কিয় এনেকুৱা হ'ল সেইখিনি জানি লৈ আগবাঢ়িব চেষ্টা কৰোঁ আৰু এইবাৰতো যথেষ্ট সহায় কৰিছে বাহঁতে কৈছে ন গোটেইখিনি অভিজ্ঞতা সম্পন্ন এক্টৰ মইতো প্ৰস্তুতি বা অভিনয় প্ৰথম যেতিয়া কৰোঁ মই চাই থাকোঁ মই ডাইলগ পাহৰি থাকোঁ ইমান ধুনীয়া অভিনয় কৰে তেওঁলোকে ভাবিছে কি হ'ল বোলে ইমান ধুনীয়া অভিনয় কৰিছে আপোনালোকে এনেকৈ চাই থাকোঁ মানে মই ভাবি থাকোঁ কেনেকৈ কৰে ইমান ধুনীয়া অভিনয় সেই তেনেকুৱা কথা আৰু কেতিয়াবা এনেকুৱা ধৰণৰ থিয়েটাৰৰ শ্ব' চলি আছে মাজত কিবা ডাইলগ পাহৰা গ'ল কিবা এনেকুৱা হয়নে কেতিয়াবা ইনচিডেণ্ট সেইটো প্ৰথম অৱস্থাত হয় অকণ পাহৰা
মানে ভুল হোৱা প্ৰম্পট নাথাকে ন আজিকালি প্ৰম্পট নাথাকে আজিকালি নিজে ডাইলগ মাৰি নিজে ডাইলগ কিন্তু ডাইলগ পাহৰিলেও সেই দৰ্শকে গম নাপায় সেইটো লৈ যাব পাৰে আৰু ধৰি লওক আমি এটা 1.5 মাহ এটা ৰিহাৰ্চেল যিহেতু হয় সেই ৰিহাৰ্চেলত এটা ইউজটো হৈ যায়তো এখন নাটকে ধৰি লওক আমি 1.5 মাহ ৰিহাৰ্চেল কৰোঁ 3খন নাটকে হয় 1.5 মাহ ৰিহাৰ্চেল তো সিমান ধৰিব নোৱাৰে মানে দৰ্শকে কিন্তু পাহৰা যায় কেতিয়াবা এইটো ভুল উল্টা হৈ গ'ল ধৰি লওক ৰেলৱে আকৌ মিলাই দিব পৰা যায় আৰু সেইটো দৰ্শকে গম নাপায় কিন্তু সেইটোতো টেকনিক আৰু সেইটোৱে ক'লা অ'কে আপোনাক কেতিয়াবা কোনোবা ব্যক্তিক লৈ ভয় লাগে নে কামক লৈ ভয় লাগে মোক কামকো লৈ ভয় নালাগে ব্যক্তিক লৈও ভয় নালাগে মোৰ সময়কে ভয় লাগে মোৰ ভয় লগা বস্তুটোৱে হ'ল সময় সেইটো শব্দ মই সেই ইয়াত বাৰ্তালাপতো চক্ৰই সুধিছিলোঁ মোক সেইটো কথা মই তোমাৰ আপোনাক কিয় ভয় লাগে মোৰ সময়হে ভয় লাগে মোৰ ব্যক্তি বা কাম মোৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে যিমানেই কষ্টৰ কাম নহওক মই কৰিব পাৰিম মেণ্টেলি সিমানখিনি প্ৰিপেয়াৰ হয় তো মই যেতিয়া আবাহন থিয়েটাৰৰ মোক কথা পাতিছে প্ৰস্তুতি ভাই তেতিয়া মই অলপ হিউজ আছিলোঁ মানে বাইক অকণ খীনাব লাগিব পাৰিবিনে মই বোলো 1 মাহত খীনাব পাৰিছে হে কি কথা কওঁ বোলো 1 মাহ মানে 1 মাহতে খীনাম যিমান ৱেইট কিনাব পাৰিব সিমানখিনি মানে মোৰ হেৰি আৰু কনফিডেঞ্চ আছে আৰু এতিয়াও ধৰি লওক মই কাইলৈৰ পৰা বোলে মই ভাত নাখাওঁ 10 দিন মই ভাত নাখাওঁ তুমি মোৰ মুখত ভাত খাই থাকিলেও মোৰ যি কৰিলেও মোৰ মানে হেৰি নালাগে ভোক নালাগে একো ফিল নহয় আৰু কাইলৈ মই ভাত খাম কোনো নাখালেও মই অকলেও বনাই খাম মানে সেই হেৰিটো আছে আৰু ষ্টেবিলিটিটো আছে মনৰ কেতিয়াবা কোনোবা আপোনাৰ কো এক্টৰ হওক বা আপোনাৰ লগৰ বন্ধুৱে হওক কেতিয়াবা কোনোবাই আপোনাক হ'ল ফ্ৰণ্টত ভালে ক'লে বেক চাইডে আপোনাৰ বিষয়ে বহুত বেয়াকৈ সমালোচনা কৰিলে বা আপোনাৰ কথাবিলাকৰ লগত লগালে এনেকুৱা হৈছিলে কেতিয়াবা আপোনাৰ লগত সেইটো মোৰ লগত 99.9% হয় বুলি কয় কিন্তু যিহেতু মই আকৌ খুব এটা বিশ্বাস কৰোঁ তুমি মোৰ মুখৰ আগত তুমি আছা তুমি মোক যিখিনি কথা কৈছা গৈ বোলে তুমি মোক বিষয়ে বেয়াকৈ বেলেগ এজনক মোৰ লগৰে কৈছাগৈ তেওঁ আহি মোক কৈছে মই সেইটো বিলিভ নকৰোঁ মই বিলিভ কৰোঁ তুমি মোৰ মুখৰ আগত কিটো কৈছা আৰু তুমি মই তেতিয়া যিজনে মোক কয় যে তোৰ কথা কিন্তু ই এনেকৈ কৈছে দেই তো মই বোলো তই বিশ্বাস কৰিছ নে নাই কৰা নাই তথাপি মইতো সাৱধান হ'বলৈ কৈ দিছোঁ কথাটো তাৰ লগতো অলপ সাৱধান থাকিম মই বোলো সি বেয়া কৰি গৈছে তোৰ লগতহে মোক কথা কৈ কৈছেগৈ যে তই যদি বিশ্বাস কৰা নাই তেতিয়াহ'লে মই তাৰ আকৌ বেয়া পাবলৈ কি কথা আছে আৰু তই যদি তাৰ কথা শুনি বিশ্বাস কৰিছ তেতিয়াহ'লে তোৰ ভুল সেইটো তই যদি মোৰ লগত সেইখিনি বেয়া পাইছ তেতিয়া তই মোক ডাইৰেক্ট বেয়া পা কিন্তু মোৰ কথা বেক বাইটিংটো মোৰ 99.9% কৰে বুলি মোক বেলেগেহে কয় কিন্তু মই বিশ্বাস নকৰোঁ সেইকাৰণে নকৰোঁ মোৰ সেই কথাখিনি কৈছে যে যদি তুমি মোক বেয়া পাবলৈ কৈছা তুমি মোক ডাইৰেক্ট বেয়াই পোৱা মই যদি তোমাৰ লগত বেয়া কৰিছোঁ মই তোমাক লগত বন্ধুত্ব যেতিয়া স্থাপন কৰিম তেতিয়া কাৰোবাক সুধি মই নকৰোঁ মই মোৰ ব্যক্তিগতভাৱে তোমাক ভাল লাগিছে তুমি যদি বেয়া মানুহ হোৱা তুমি যদি চোৰো হোৱা তুমি যদি ডকাইতো হোৱা তথাপিও মই তোমাৰ লগত বন্ধুত্ব কৰিম কাৰণ তুমি মোৰ লগত বেয়া কাম কৰা নাই ৰাইট তাৰ লগত কৰি মোৰ লগত নকৰিলে মোৰ লগত কৰা নাইতো তুমি ভাল হয়নে নহয় তুমি যদি তাৰ কথা শুনি মোৰ লগত বেয়া হ'ব তেতিয়াহ'লে তোমাৰ প্ৰব্লেম এইটো সেইটোৱে কথা আপোনাৰ হাঁহিটো খুব মৰম লাগে কিন্তু থেংক ইউ আপোনাৰ এই যেতিয়া আপুনি হেংগুলত আছিলে তেতিয়া চাইছিলোঁ মই মোৰ মনত পৰিছে নাটকখন চাইছিলোঁ এখন যে এই যে মুখাৰ ওপৰত নাটক এখন আছিলে নহয় চুম্বক য়েছ এই নাটকখন মই চাইছিলোঁ গণেশগুৰিত চাইছিলোঁ এই প্ৰসেনদা আছিলে আপুনিও আছিলে সেই নাটকখন মই চাইছিলোঁ মই এতিয়া মনত পৰিছে চুম্বক এই কি নাম আছিলে তেখেতৰ যিজন মানে এক্টিং কৰিছিলে যে অলপ নিগেটিভ কেৰেক্টাৰত লৈছিলে যে মহেশ বৰা বাপৰে ধুনীয়া অভিনয় কৰে লাষ্টত যে তেওঁৰ মুখা খুলি যায় অহা বছৰ কহিনুৰত তেওঁ আছে মোৰ লগত আচ্ছা অহা বছৰ মহেশ দা থাকিব অহা বছৰ কহিনুৰত আছে মই নাটক ফিক্স হৈছে নেকি ফিক্স নাটক মানে 90% হৈছে ধৰি লওক নাম চামবোৰ মানে কনচেপ্টবোৰ ৰেডি হৈছে আৰু তো নামখিনি এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই বুজিছোঁ অ'কে মই আপোনাক এটা কথা সুধিছোঁ আপুনি নিজকে আজি যিটো পৰ্যায়ত আছে যদি চোৱা হয় আপুনি ক'লে যে সময়ক আপুনি যথেষ্ট ভয় কৰে তথাপিও সেই ভয়ৰ মাজতো 5 বছৰ বা 10 বছৰ পিছত আপুনি নিজকে কোনটো পৰ্যায়ত চাব বিচাৰে
এজন মানে সফল অভিনেতা নাথাকে কেতিয়াও এজন ৰেছপনচিবল বা এটা সেই যিটো উচ্চৰ মাইলত থকা এজন অভিনেতা হিচাপে যে এজন ভাল ব্যৱসায়ী হিচাপে এজন ৰাজনীতিবিদ হিচাপে আপুনি কোনটো হেৰিত চাব বিচাৰে নিজকে মই সময়ক বহুত ভয় যেনেকৈ কৰোঁ সময়ক বহুত বিশ্বাসো কৰোঁ আৰু মই নিজকে বহুত ফ্লেক্সিবল কৰি ৰাখোঁ তো আজি কল্যাণ তোমাৰ ইয়াত বহি আছে কালি যদি কল্যাণ ফুটপাথত এখন চাহৰ দোকান দি বহি থাকিবলগীয়া হয় তথাপিও তুমি মোৰ মুখত এই ধুনীয়া হাঁহিটো আজি যেনেকৈ তেনেকৈ দেখিবা আৰু যদি মই একদম বহুত ওপৰৰ এজন ৰেছপনচিবল আৰু দায়িত্ব বাঢ়িবলগীয়া এজন এক্টৰ হওঁ তেতিয়াও তুমি এইটো হাঁহিয়ে দেখিবা আৰু যদি এজন ডাঙৰ পলিটিচিয়ান হওঁ তেতিয়াও তুমি এইটো হাঁহিয়ে দেখিবা গতিকে সময় মোক যলৈ লৈ যায় মই সেইফালে তাৰ লগতে এডজাষ্ট হ'বলৈ চেষ্টা কৰোঁ আৰু এডজাষ্ট হ'ব পাৰোঁ গতিকে মোৰ নিৰ্দিষ্ট একো গ'ল নাই যে মই ইমান পৰ্যায়ত মোৰ শেষ হ'ব বা ইমান পৰ্যায় এইখিনি মোক লাগে মই আজিও মোৰ গাড়ীখন মই নিজে যেতিয়া চলাই যাওঁ যেনেকৈ যাওঁ মোৰ ড্ৰাইভাৰজনে চলাই গ'লেও তেনেকৈ যাওঁ মই একো নহয় মই চিটি বাছখনত গ'লেও মই কিন্তু চিটি বাছতো যাওঁ এতিয়াও মই তেনেকৈ যাওঁ মই কেতিয়াও মই আজি চিটি বাছত আহিবলগীয়া হৈছে সেইটো মই নাভাবোঁ গতিকে মই সময়ক বিশ্বাস কৰোঁ সময় এৰি দিওঁ নিজক খালি সময়ে মোক যিটো সময় যিটো দায়িত্ব দিয়ে সেইটো ভালকৈ পালন কৰিব চেষ্টা কৰোঁ যদি চাহৰ দোকানো দিওঁ যে সেই এৰিয়াটোৰ ভিতৰত বোলে কল্যাণৰ চাহ কাপ ভাল দেই সেই বুলি মানুহে কোৱাটোৱে বিচাৰোঁ গতিকে চাহ কাপো ভালকৈ বনাম যদি পলিটিচিয়ান হওঁ বোলে ভাল পলিটিচিয়ান আহিল দেই কল্যাণ যদি বিজনেছমেন হওঁ বেলেগ কিবা ভাল কাম কৰে দেই কল্যাণৰ এখন দোকানখন ভাল খালি মই সময়ত যিটো কাম দিয়ে সেই কামটো ভালকৈ ক'বলৈ চেষ্টা কৰিম ৰাইট আপোনাৰ বিবাহ কিমান বছৰ হ'ল 2 বছৰ কমপ্লিট হ'ল 2 বছৰ কমপ্লিট হ'ল কি প্ৰেম বিবাহ আছিল নে এইটো প্ৰেমো নহয় আছিলে এৰেঞ্জো নহয় মোৰ ভাল ফ্ৰেণ্ডতকৈ অলপ বেছি আছিল আৰু গাৰ্লফ্ৰেণ্ডতকৈ কম আছিল আচ্ছা আচ্ছা মানে মই কেতিয়াও আই লাভ ইউ কৈ পোৱা নাছিলোঁ আৰু ধৰি লওক ফ্ৰেণ্ডতকৈ বোলে মই অফিচলৈ যাওঁ দেই তাই কাম কৰি আছিল এতিয়া কিবা মই ওলাই আহিলোঁ দেই বা তুমি ক'লৈ গৈছা সেইখিনি তাই ফোন কৰি সদায় খবৰ লৈছিল সেই কেয়াৰটো আছিল মানে যিটো মই হয়তো বিশ্বাস বিচাৰি পাইছিলোঁ যে মোৰ কাৰণে এই লাইফ পাৰ্টনাৰ হ'ব পাৰিব খালি মই পলুৱাই আনিছিলোঁ বাট কিয় ঘৰৰ মানুহে মানে এগ্ৰী হোৱা নাছিলে নেকি নহয় ঘৰৰ মানুহে এগ্ৰীটো আছিলেই কিন্তু সিহঁতৰ ঘৰৰ মানুহে গম পোৱা নাছিল মোৰ ঘৰৰ মানুহে এগ্ৰী আছিল মানে কি যিহেতু আপোনাৰ বৰ ঘৰ লখিমপুৰ সিহঁতৰ টাউনত গমটো কোনো নাপায় মোৰ ঘৰৰ মানুহ নাজানে আৰু কেনেকৈ জানিব মই নিজেই নাজানো মোৰ গাৰ্লফ্ৰেণ্ড বুলি তো আমি ফুৰিব গৈছিলোঁ ফুৰিব যাওঁতে তাই ৰাতি অহাৰ অলপ দেৰি হ'ল আৰু তাইৰ মাক অলপ মানে মোৰ শাহু মা আৰু এতিয়া মানে ষ্ট্ৰিক আছিল তো আমি প্ৰায় 8টামান বাজিল ৰাতি তো বম গালি পাৰিছে তাইক তাৰপৰা মই বোলো ইমান গালি খাই ব'ল যাওঁগৈ ব'ল তাই চাগে ভবা নাছিলে কিছু ব'লা তেতিয়াহ'লে এনেকৈ ক'লে মই ঘপককৈ ফোন কৰি লগৰটো কৈ আমাৰ ঘৰত কৈ দিছোঁ মই ছোৱালীলৈ গৈ আছোঁ এনেকৈ সিও কৈ দিলে ফিল্মি সিও কৈ দিলে তাৰপিছত দেউতাই কৈছে ধেমালি কৈছে নে সঁচাই কৈছে দেউতাই তাক সুধিছে নহয় সঁচাকৈ কৈছে বোলে আকৌ মোৰ লগৰটোৱে আকৌ ফোন কৰি কৈছে আপুনি চাওঁ মোক ভিডিঅ' কলত দেখাওকচোন মই দেখাই দিলোঁ এজনী চাহ ছোৱালী তাই কৈছে সিহঁতে আহি ঘৰ পালেহি তাৰপৰা কৈছে আমি ৰখি আছোঁ আহক আৰু গ'লো গুচি গ'লোঁ তাৰ পাছতহে মই প্ৰথম ঘৰত কৈছোঁ তাৰপাছতে সেন্দুৰ কিনিব লাগিব নহয় সেন্দুৰ বিচাৰি আছোঁ একেবাৰে বেলেগ ক'ত বিয়া পাতিলা মন্দিৰতে কি নাই ঘৰতে নি সেন্দুৰ দিলোঁ তাৰপাছত আমি বিয়াৰ পাছত মোৰ খালি ৰিচেপশ্যনটো ৰাজহুৱাভাৱে হ'ল মানে সেইটো মাৰ কাৰণে দেই মাৰ বহুত মন আছিল মোৰ বিয়াখন ভালকৈ পতা আৰু মোৰ আকৌ বিয়া আগৰ পৰাই ডাঙৰকৈ পতাৰ ইচ্ছা নাছিল তো মোৰ ইচ্ছা নাছিল মানে এইকাৰণে আমিতো যথেষ্ট প্ৰত্যেকজন মানুহেই বিয়াখন হওক বা যিকোনো এটা অনুষ্ঠান আমি খুব হেঁপাহেৰে পাতোঁ ন তো তাৰ ভিতৰত তুমি পজিটিভ কমেণ্ট কম নিগেটিভ কমেণ্ট বেছি পোৱা যায় আমুকটো বোলে বেছিকৈ খোৱালে যা ইমানো খুৱাব নালাগে ইমান চিপচকৈ বিয়াখন পাতিছে হয়নে তো তেনেকুৱা কিছুমান হৈ যায় সেইকাৰণে মোৰ মানে এনেই ছোৱালী পলোৱা নাই মন আছিলে মই আগতে মোৰ যেতিয়া গাৰ্লফ্ৰেণ্ড আছিলতো গাৰ্লফ্ৰেণ্ড থাকোঁতে মই কওঁ বোলে মই কিন্তু বিয়া পাতিলে মোক পলাইহে আহিবলৈ মই বিয়া পাতি নানো এই কি কথা কয় ছোৱালী মানুহৰ সপোন বিয়া হৈ যোৱাটো বোলে এইবিলাক মোৰ সপোন চপোন নাই মই ছোৱালী পলোৱাই আনি ভাল লাগে তোৰ পাছত যদি দেউতাই খেদে মই আৰু ভাল পাম বোলে এনেকৈ কওঁ তাৰপৰা তেনেকেই হ'ল ভগৱানে মই সেইকাৰণে কৈছোঁ সময়ক মই যে বিলিভ কৰোঁ সেই সময় যেনেকৈ লৈ যায় মই সেইখিনি খুব মানে
দায়িত্বপূৰ্ণভাৱে পালন কৰিবলৈ চেষ্টা কৰোঁ তাৰ সেইখিনি ভালকৈ হৈ আছে আৰু এতিয়ালৈকে তো নাই মই এক্টৰ হোৱাৰ ক্ষেত্ৰতো মই বিয়া পতাৰ ক্ষেত্ৰতো চবৰ ক্ষেত্ৰত তেনেকুৱাই হৈ আছে আপোনাৰ যিহেতু ধৰি লওক বহুত থাকে গুৱাহাটীত থাকে নে লখিমপুৰত থাকে গুৱাহাটীতো থাকে লখিমপুৰতো থাকে এতিয়া বৰ্তমান লখিমপুৰত আছে অ'কে যিহেতু ধৰি লওক আপোনাৰ বেছি হওক এতিয়া আপুনি থিয়েটাৰত যিটো আছে 20 মানে অলমষ্ট গোটেই থিয়েটাৰতে সময় দিব লগা হৈ আছে 9 মাহ কেতিয়াবা বৰ এই যিটো বুজাবুজি যিটো আণ্ডাৰষ্টেণ্ডিং কেনেকুৱা খুব ছাপৰ্টেড মই সেইকাৰণে কৈছোঁ ন মই সময়ক বিলিভ কৰোঁ যে তো মইতো আগতে কেতিয়াও তেওঁক ভাল যিহেতু ভাল আমাৰ ৰিলেশ্যন নাছিল ভাল পৰাত মই এনেকুৱা বিচাৰোঁ তেনেকুৱা বিচাৰোঁ কেতিয়াও কোৱা নাছিলোঁ তো তাই নিজে মোক বুজি লৈছিলে তো মই এনেকৈ বিচাৰোঁ তো আজিৰ ডেটতো তো কেতিয়াও মই যদি মই ফোন এটা নকৰোঁ কেতিয়াও দিনটো টাইমো নাপাওঁ তো কেতিয়াও সেইটোক লৈ খং নকৰে অভিযোগ নকৰে মোৰ ওপৰত 200% বিলিভ কৰে তাই আৰু সেইটোৱে মই লাকি মানে ভগৱানক সেইকাৰণে কৈছোঁ সময়ক মই যে বিলিভ কৰোঁ ভগৱানকো থেংক ইউ দিওঁ সেইকাৰণে মোৰ বহুত মৰমৰ মা দেউতা আৰু মোৰে নহয় প্ৰত্যেকৰে মাক দেউতাক মৰমৰ কিন্তু চাগে পৃথিৱীত যিমান আছে তাতকৈ ময়ো অলপ বেছি মা মোৰ প্ৰতি মৰমটো আৰু মোৰো মাৰ প্ৰতি দায়িত্বটো তো মই তেতিয়াই মানে বিচাৰিছিলোঁ যে মোৰ মিছেছ যিমানেই যি নহওক মই যিমানেই ডাঙৰ হেৰি নহওঁ মাহঁতে কেতিয়াও গুৱাহাটীত আহি মাহঁতে ভাল নাপায় থাকি গাঁও ঘৰখন তাতে আমাৰ অকণমান চাহ বাগানো আছে তো সেইবোৰত লাগি থাকি দেউতা মায়ে মানে ভাল পায় তো আৰু ভাল লাগিব দিয়াচোন মোৰ নিজৰে ভাল লাগে তো মই মোৰ মিছেছে মোৰ নিচিনাকৈ মাহঁতক ভাল পোৱাটো বিচাৰিছিলোঁ তেতিয়া আৰু মই তাইক কোৱা নাছিলোঁ কেতিয়াও কিন্তু এতিয়া তাই তেনেকৈ মাহঁতক মৰম কৰে মাহঁতেও তাইক মৰম কৰে নিজৰ ছোৱালীৰ নিচিনা দেউতাই মৰম কৰে খুব মৰম কৰে দেউতাহঁতে মায়ে মানে এইকাৰণে মই কৈছোঁ পৃথিৱীৰ মানে চবতকৈ মই অকণ বেছি বুলি তো মই এতিয়াও যেতিয়া ঘৰৰ পৰা মানে আহোঁ গুৱাহাটীলৈ তো মা এতিয়াও কান্দে এতিয়াও মায়ে মানে মোক যদি কোনোবাই তুমি যদি নাটকতো মোক গালি পৰা মায়ে একদম তোমাক বেয়া পাই যাব এই মোৰ ল'ৰাটো এনেকৈ কৈছে এনেকুৱা মানে সেই তেনেকুৱা বৌগৰাকী আপোনাৰ কিবা প্ৰফেশ্যনেলি জড়িত নে কিবাৰ লগত প্ৰফেশ্যনেলি এতিয়া বৰ্তমান নাই মানে কিবা কাম কৰি আছিল আগতে এতিয়া খালি আমাৰ যিহেতু তাই ইয়ালৈও আহি থাকিব লাগে ঘৰতো থাকিব লাগে সময় মিলাব নোৱাৰে আৰু আমি আচলতে আমাৰ ফেমিলিটোত আৰু পইচাটো ইমান মেটাৰ নকৰোঁ আমাৰ কাৰণে চবতকৈ পৃথিৱীৰ মূল্যৱান বস্তু হ'ল বিশ্বাস আৰু মৰম তো চলি আছে ভগৱানে চলাই আছে যিহেতু তো তাইও কাম এটা কৰি মানে কৰাতকৈ কৰি মাহঁতৰ পৰা আঁতৰি থকাতকৈ তো সেইখিনি সময় যদি মাহঁতক দি মাহঁতক যদি অকণমান হেপ্পী কৰি ৰাখে তো চাগে সেইটোৰ ভেলু একোৱে দিব নোৱাৰে সেইটো হয় কিন্তু মই সেইটো ভাবোঁ মানে কেতিয়াবা আপোনাৰ নিজৰ ওপৰত কেতিয়াবা কোনোবা মুহূৰ্তত খং উঠেনে একদম বহুত বহুত উঠে কি কাৰণত এইটোৱে মই বেলেগক খং নকৰোঁ মোৰ লগত ধৰি লোৱা মই তুমি ধৰি লোৱা মোৰ লগত কিবা এটা কৰিলা বেয়া কৰিলা মই তোমাক খং নকৰোঁ খংটো মই নিজক কৰোঁ কাৰণ মই চান্সটো দিছোঁ কাৰণে তুমি কৰিছা সেই মোৰ যেতিয়া ভুল হয় কেতিয়াবা মই ধৰি লওক তোমাৰ ভুল দেখিছোঁ মই তোমাক গালি পাৰিমতো মোৰ তুমি মানে ঘৰৰ মানুহখিনিক আৰু তো মোৰ ভুল হ'লে মোক কোনে গালি পাৰিব তো মই নিজকে পাৰিব লাগিব ন মই নিজকো গালি পাৰোঁ তেতিয়া সেই এদিন লাষ্ট কোনোবা এটা পেণ্ডেলত মই গাড়ী গ্লাছখন মানে নমোৱা দিলোঁ নমোৱাকৈ গুচি গ'লোঁ তাকো ড্ৰাইভাৰ ছাইডৰ গ্লাছখন তো আহি দেখা পাইছোঁ মই শ্ব' কৰিয়েই খালি মোৰ নেটখন আছিল কাৰণে মানুহে গম নাপালে বৰষুণ দিছে বৰষুণ পানী পৰিছে মোক কেনেকৈ পানী পৰিলে চাইছোঁ মোৰ গ্লাছখন ননমালোঁ দেখোন এতিয়া সেইটো যদি মোৰ মানে এছিষ্টেণ্টজনে কৰিলেহেঁতেন তাকতো মই গালি পাৰিলোহেঁতেন এতিয়া মোক কোনে গালি পাৰিব মই সেইকাৰণে নিজকে গালি পাৰিছোঁ সেইদিনা সি হাঁহিছে মোৰ এছিষ্টেণ্টে মই বোলো নহয় তো মোৰতো ভুল হৈছে সেইটো ভুলটো মই কেনেকৈ শুধৰাব মই নিজক গালি পাৰিব লাগিব সেইটোত গালি পাৰোঁ নিজক ধৰি লোৱা মই এক্সাৰচাইজ কৰোঁ ৰাতিপুৱা মই আগতে মোৰ ৰুটিনটো বেলেগ আছিল থিয়েটাৰ যোৱাৰ আগত 10টা বজাৰ পাছত তুমি মোক নোপোৱা ফোনত মই শুমেই ৰাতি 10টা বজাৰ পাছত তুমি মোক ফোন নোপোৱা পূৰা একদম ষ্ট্ৰিক্টলি মই ষ্ট্ৰিক্টলি সেইটো যদি মানে তুমি যদি মোক ফোন পোৱা নাই বোলে মোক মেছেজ এটা কৰি দিছা যে মোৰ এনেকৈ প্ৰব্লেম হৈছে তেতিয়া কিন্তু মই কল বেক কৰিম যদি বোলে এনেই কথা পাতিবলৈ ফোন কৰিছে মই সেইটো ফোন ৰিচিভ নকৰোঁ মই হৈ যাওঁ আৰু ৰাতিপুৱা 4টা বজাত 4:30 বজাত মই সাৰ পাওঁ উঠোঁ উঠি মই খোজকাঢ়িব আহোঁ মানে হেল্থ প্ৰতি অলপ কনচিয়াছ তেতিয়াৰ পৰাই
সেই কোনোবা দিনা ধৰি লওক সাৰ নাপালোঁ সেইদিনা নিজক গালি পাৰি থাকোঁ উঠি লৈ চালা তই হেৰি কৰিবি নিজকে এই উঠিব নোৱাৰিলে আজিকালি এঘণ্টা দেৰি হ'ল বুলি সেইটোৱে তেনেকুৱা সেইটো এটা নিজৰ সেইটো কনচিয়াছ হোৱাটো ভাল থাকে নিজৰ লগত আমি আচলতে মই এই যে আজি এক্টৰ কল্যাণ তোমাৰ ইয়াত পডকাষ্টত বহিছোঁ সেইখিনি আৰু মোৰ নিজৰ মাজত বহুত ষ্ট্ৰাগল আছে মই কৈছোঁ গাঁৱৰ ঘৰৰ ল'ৰা মই যিটো ফেমিলিৰ পৰা বিলং কৰোঁ সেইটো সময়ত মই এক্টৰ হ'ম বুলি সপোনত ভবাটো এটা ভুল কথা আছিল 1998-99 সেইটো সময়ত কণ্টিনিউ 3 বছৰ আমাৰ তাত বানপানী ঘৰৰ ভিতৰত পানী উঠে ঢকুৱাখানাৰ সেই অঞ্চলটো চবেই জানে আৰু ঢকুৱাখানা বুলি ক'লে বানপানী আগত এতিয়াও মানুহে সোধে কেতিয়াবা তোমালোকৰ তাত পানী হয়নে এনেকুৱা ধেমাজি ঢকুৱাখানা তো দেউতাৰে কেৱল চাকৰি দেউতাই ডিফেন্সত কৰিছিল তো আমি গোটেই ফেমিলিটো দেউতাৰ ওপৰতে ডিপেণ্ডেণ্ট আছিলোঁ আৰু দেউতাই ইমান সৰু চাকৰি কৰি ইমান কাম কৰিছে তো মই লাইফত মানে দেউতাৰ যদি মই মানে কি কৰোঁ এইটো গুণ গাই শেষ কৰিব নোৱাৰোঁ এজন মানুহৰ চাকৰি মোৰ 3জনী পেহী পঢ়াইছে সৰু বিয়াত মানে তুলনি বিয়া যে হয় যে তুলনি বিয়াৰ পৰা ডাঙৰ বিয়ালৈকে বিয়া দিছে 3জনী পেহী কলেজ পঢ়িছে অকল ডাঙৰ পেহীয়ে চাগে কলেজ পঢ়া নাই বাকী দুগৰাকী তাৰপাছত খুৰা এজন আছে খুৰাকো পঢ়াইছে কলেজ খুৰাক বিয়া পাতি দিছে তাৰপাছত খুৰাই নিজৰ দায়িত্ব লৈছে আজিকালি বাৰু নিজৰ দায়িত্ব লৈছে আমি 3টা ল'ৰা মই মোৰ বা 2জনী আমাৰ 3টাক কলেজত হোষ্টেলত ৰাখি পঢ়াইছে কলেজ পঢ়াইছে স্কুল পঢ়িছোঁ তো সৰু বিয়াৰ পৰা ডাঙৰ বিয়ালৈকে চব কৰিছে মোৰ বিয়াটো দেউতাই মানে পইচা খৰচ কৰিছে যদিও মই কাম কৰি আছোঁ তো যিমানখিনি তেওঁ কৰিছে তো সিমানখিনি মই যদি হ'লোহেঁতেন নোৱাৰিলোহেঁতেন আৰু সেই তেতিয়াই গোটেই মানে কিমান তেতিয়া আৰু ডিফেন্সৰ মানুহে কিমান দৰমহা পায় য'ত আমি সকলোৱে তেওঁৰ ওপৰত ডিপেণ্ড কৰি আছিলোঁ সেইটো সময়ত মই যদি এক্টৰ হ'ম বুলি ভাবোঁ সপোনত ভাবোঁতো ভুল কিন্তু মই খালি যিটো সময়ত যিটো হেৰি হয় তো সেইটো সময়ত আমাৰ উদ্দেশ্য আছিল যে আমি চৰকাৰী চকীদাৰেই হওক চৰকাৰী চাকৰিৰে হোৱাটো ছাকচেছ তো সেইটোৱে আমাৰ উদ্দেশ্য আছিল আৰু তো সেইমতে মই ষ্টেন'গ্ৰাফি কৰিলোঁ ষ্টেন'গ্ৰাফিটো যথেষ্ট টাফ তো মই সময়ক খালি এৰি দিওঁ সেইটো সময়ত মোক ষ্টেন'গ্ৰাফি যিহেতু কৈছে মই সেইটো সময়ত ছাৰে মোক যথেষ্ট সহায় কৰিছিল ষ্টেন'গ্ৰাফি ছাৰে মোক এক্সট্ৰা ক্লাছ কৰিছিল তেওঁ কিবা নুবুজিলে 2বাৰ বুজাইছিল তো মই তেতিয়া পাছত হ'লোঁ যোৰহাট ITIত 3বাৰ কণ্টিনিউ নীল আছিল তো ছাৰে কৈছিল যে তোমাৰ ওপৰতে মোৰ আৰু 2জন আছিলে বন্ধু তোমালোক 3টাৰ ওপৰত কিন্তু মোৰ সম্পূৰ্ণ হেৰি আৰু যদি নহয় মোৰ চব মানে সন্মান যাব যি সহায় কৰিব লাগে মই যিমান ক্লাছ কৰিব লাগে সিমান কৰিম খালি তোমালোকে কিন্তু পাছ হ'ব লাগিব আৰু মোৰ তেতিয়া দায়িত্বত লাগিলে কি মই আছামিজ মিডিয়ামৰ ল'ৰা গাঁৱৰ ল'ৰা আমাৰ কাৰণে আটাইতকৈ টান ছাবজেক্টটো ইংলিছ আকৌ মই ষ্টেন'গ্ৰাফি ইংলিছত কৰিছোঁ আৰু ষ্টেন'গ্ৰাফিটো সম্পূৰ্ণ এটা নিজা লেংগুৱেজ নিজা এলফাবেট আছে নিজা হেৰি আছে তো মোৰ কাৰণে বহুত টান হৈ পৰিছিল এইটো কিন্তু মই কষ্ট যথেষ্ট কৰিছিলোঁ আৰু মই পাছত হ'লোঁ হৈ চাকৰি হেৰি পাইছিলোঁ আৰু তো সেইটো দেউতাহঁতৰ কাৰণে তেতিয়া ছাকচেছ আছিল কিন্তু মই যিহেতু লাইনটো এতিয়া বেলেগকৈ লৈ ল'লোঁ মই কি সময় যে লৈ আহিলে তো এতিয়া আকৌ এক্টৰ হিচাপে নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে তো মোৰ প্ৰথম যেতিয়া চিৰিয়েল এখন মেইন লিড কেৰেক্টাৰ ৰাজেশ দাই যেতিয়া মোক দায়িত্ব ক'লে এনেকৈ তো মোৰ ৰেছপনচিবিলিটি বাঢ়িছিলে মই সেইখিনি ভালকৈ মই চাগে কষ্ট কৰিছিলোঁ ভগৱানে সহায় কৰিছিল কাৰণে আজিও আজি কিমান প্ৰায় এইফালে 10 বছৰ হৈ গ'ল 10-25 ন 10-11 বছৰ এটা চৰিত্ৰ চিৰিয়েলৰ এটা চৰিত্ৰ ধাৰাবাহিকৈ মনত ৰাখিছে ৰাইজে তাৰ কাৰণে ৰাইজকো ধন্যবাদ ভগৱানকো ধন্যবাদ সময়কো ধন্যবাদ অ'কে কেতিয়াবা দুখ লাগিলে কি কৰে মানে কান্দে নে আমি কেতিয়াবা কি কৰোঁ দুখ লাগিলে আমি দুটা আমি টেকনিক ইউজ কৰোঁ বেছি দুখ লাগিলে মই বেছিকেলি কেতিয়াবা বহুত মানে হেডফোনডাল লগাই কান্দি থাকোঁ বেছি দুখ লাগে বা জুবিন দাৰ গানে হওক বা কি হওক আৰু কেতিয়াবা কি হয় খুব কান্দো দুখ লাগিলে অলপমান একেবাৰে চাইলেণ্ট এটা প্লেচত গৈ এনভাইৰমেণ্টত গৈ পেলাই কান্দো আপুনি কি কৰে মোৰ একচুৱেলি এতিয়া অলপ কমিছে মোৰ বিয়া আগলৈকে চাগে দেই মই ব্ৰহ্মপুত্ৰখন মোৰ বৰ প্ৰিয় মই
যেতিয়া দুখ লাগে মই কিবা প্ৰকাৰে হ'লেও মই ব্ৰহ্মপুত্ৰখন ওচৰত পাওঁগৈ গৈ আৰু মই যেতিয়া মোৰ সেই নদীখনক মোৰ কথাবোৰ কওঁ মোৰ দুখৰ কথাবোৰ মোৰ দুখটো পাতল হয় তো মই যদি কওঁ দুখ লাগিলে মই 90% মোৰ ব্ৰহ্মপুত্ৰৰ লগতে মই কথা পাতোঁ আৰু মোৰ জন্ম যেতিয়া হৈছিলোঁ তেতিয়া মই পানীৰ চাঙৰ ওপৰতে হৈছিলোঁ মই ভাবিলোঁ আৰু যে মানে আমাৰ ঘৰৰ ভিতৰত পানী ওপৰত মই চাং পাতি আছিলে তো সেই চাঙৰ ওপৰতহে জন্ম হয় পানীৰ মাজত তো সেইকাৰণে চাগে এতিয়া আৰু সেই পানীখিনি ব্ৰহ্মপুত্ৰৰে পানী আছিল তো সেইকাৰণে চাগে মানে মোৰ ব্ৰহ্মপুত্ৰ আমাৰ মথাউৰি আগফালে ব্ৰহ্মপুত্ৰ থাকে ন ব্ৰহ্মপুত্ৰ মথাউৰি ভাঙিহে আমাৰ বানপানী হয় নহ'লে কিন্তু পানী নহয় আমাৰ তাত বানপানী এতিয়া বানপানী নাই ব্ৰহ্মপুত্ৰ মথাউৰিটো ভাল হ'ল তেতিয়া আমাৰ বিধায়ক মহোদয়ে মথাউৰিটো গুৰুত্ব দিয়া নাছিল চাগে কিন্তু তাৰ নেক্সট যিজন বিধায়ক আহিল নৱ কুমাৰ দলে তেখেতে কিন্তু প্ৰথম সেই কামটোৱে কৰিছিল আৰু সেইকাৰণে তেখেতক খুব ভালো পায় আমাৰ ৰাইজে এতিয়া বানপানী নহয় একেবাৰে নহয় আৰু এতিয়া নাই এতিয়া চাহ বাগান আগতে য'ত পানী হয় মানে তোমাৰ সাগৰ নিচিনা হৈ থাকে এতিয়া তাত তোমাৰ পানী নাই কাৰণে খেতি কৰিব নোৱাৰে ব্ৰহ্মপুত্ৰখনেই আমাৰ আচলতে পানী বাগান কেনেকুৱা বাগানটো ভাল আমাৰ গাঁৱৰ অঞ্চলৰ আচলতে নিবনুৱা মানুহ এতিয়া কমিয়ে গৈছে প্ৰায় মানুহৰ বাগানৰ আমাৰ তাত পাতৰ দামো বেলেগতকৈ বেছি পাতৰ কোৱালিটিটো ভাল সেইচব এতিয়া ভাল মই এটা কথা সুধিছোঁ আপোনাৰ ঘৰৰ বাগান আছে এই চাঞ্চতে কথা এটা সুধিব বিচাৰিছোঁ মই এই যিটো কয় এই পাতৰ যিটো একেবাৰে যদি কয় যে একেবাৰে অৰ্গেনিক টি সেই অৰ্গেনিক টিটো সেই মানে আমি কেনেকৈ চিনি পাম তাক চব সেই বহুত বেছি দাম অৰ্গেনিক টি হয় আচলতে অৰ্গেনিক টিটোৰ সেই দাম কিয় ইমান বেছি মানে একচুৱেলি এতিয়া আমাৰ যিবোৰ চাহ হয় তাৰ পৰা কিন্তু সেইটো চাহ যদি কোনোবাই অৰ্গেনিক বুলি বিক্ৰীও কৰে মই কিন্তু মানি নলওঁ কাৰণ তাত আমি যথেষ্ট উৎপাদনৰ কাৰণে সাৰ হওক মেডিচিন ইউজ কৰোঁ সি কেঁচাকৈ তাক ছিঙি আনি শুকুৱাই ৰাখিলোঁ বুলি অৰ্গেনিক যে হ'ব তেনেকুৱা নহয় ন অৰ্গেনিক হ'ব হ'লে তাক নেচাৰেলভাৱে ডাঙৰ কৰিব লাগিব সি নেচাৰেলি ডাঙৰ হ'ব লাগিব ন তেতিয়া সেইটো বস্তুহে আমাৰ কাৰণে ভাল হয় যিটো নেচাৰ মাটি নিজে ওলাইছে নিজে ওলাই আমি একো সাৰ নিদিয়াকৈ মাটিৰ পৰা সি পানী লৈ মাটি সাৰ লৈ নিজক ডাঙৰ কৰিছে সেইটো নেচাৰেল বডি নেচাৰেল গছ এজোপা তো সেই গছজোপা চাগে অকল টাইম লাগে যিহেতু মানে তাত বেছি শুশ্ৰূষা কৰিব লগা হয় সেইকাৰণে দামটো বেছি হয় চাগে কিন্তু আমাৰ ওচৰত আমাৰ বাগানৰ পৰা অৰ্গেনিক টিটো নাহে যদি আমাৰ সেইফালৰ পৰা কোনোবাই বিক্ৰী কৰিছে তেতিয়াহ'লে তেওঁ ভুলভাৱে বিক্ৰী কৰিছে য'ত সাৰ মৰা হয় আমি মাহত দেখোন দুবাৰমান ঔষধ মাৰে সাৰ মাৰে তো সেইখিনি কেনেকৈ অৰ্গেনিক তো আমি সাৰটোত গছত ডাইৰেক্ট গছজোপাত মাৰোঁ সেই টিটো সেই পাতটো ক'ত যায় মানে ক'ৰ ফেক্টৰীত যায় মানে আমাৰ এখন হেৰি আছে এই মধুপুৰ বুলি এখন ফেক্টৰী আছে এতিয়া বৰ্তমান কিন্তু আমাৰ তাত আগতে এটাই আছিল মধুপুৰ আনন্দ বাগান আৰু এতিয়া নতুনকৈ এটা হৈছে এতিয়া আমাৰ ক'ত দিয়ে মই যিহেতু ইমান বিশেষ জড়িত নহয় দেউতাহঁতে গম পাব সেইটো ক'ত আমাৰ পাতটো যায় যিমান ক্ষুদ্ৰ চাহ খেতিয়ক আছে সকলোৰে পাতবোৰ এটা ফেক্টৰীলৈকে যায় তাতে মানে চবখিনি হেৰি কৰে মানে তেওঁলোকে আমাৰ ঘৰত থ'লে ছিঙি থৈ দিছে মানুহে তেওঁলোকে আহি লৈ যাব ঘৰৰ পৰা আচ্ছা কিন্তু আমাক ফেক্টৰীৰ পৰা চাহ দিয়েতো খাবলৈ মানে যিটো হেৰিটো সেইটো কিন্তু টেষ্টটো আমাৰ নৰ্মেল দোকানৰ পৰা কিনা চাহতকৈ অলপ বেলেগ ল'ব পাৰিবা যদি কেতিয়াবা দিব লাগিব মানে আৰু এটা মই চাহ খোৱা এটা হেৰি কওঁ দেই চাহ আচলতে আমাৰ কি কৰে চাহটো গৰম পানীত উতলাই দিয়ে ন চাহটো একচুৱেলি উতলাই খোৱা বস্তু নহয় কিন্তু চাহটো গৰম পানীত দি আমাৰ আগতে আমাৰ আইতাহঁতে কি কৰে চাহ চেকনিখনত চাহপাতখিনি থৈ দিয়ে তাৰ ওপৰত গৰম পানীখিনি দি চাহটো তলৰ পানীটো খায় সেইটো প্ৰকৃত টেষ্টটো তেতিয়াহে ওলায় কিন্তু চাহৰ আমি এতিয়া কি কৰোঁ গেছটো জ্বলালোঁ চচপেনটো দিলোঁ পানী দিলোঁ চাহপাত দি দিলোঁ চেনি দি দিলোঁ উতলি হৈ গ'ল তাৰপিছত চাহটো খাওঁ আচল টেষ্টটো যদি তুমি পাব বিচৰা গৰম পানীত দিহে সেইটো চাহ খায় উতলাই দিলে চাহটোৰ সেই হেৰিটো নাইকিয়া হৈ যায় আচল টেষ্ট গোন্ধটো কিন্তু এই কিনা আমিতো ধৰি লওক মই নাখাওঁ মানে দোকানৰ চাহপাতটো আমি যিহেতু ঘৰৰ পৰাই আমি পাওঁ তো সেইটোৱে খাওঁ তো মই সেইটোত কিন্তু ভাল পাওঁ মই এবাৰ মোৰ ফ্ৰেণ্ড এগৰাকীক দিছিলোঁ তাই ক'লে আচলতে ডিফাৰেঞ্চটো এইটো খালে কিন্তু টেষ্টটো অলপ বেলেগ হয় ভাল লাগে চাহটো ফেক্টৰীৰ পৰা নাই এইটো আপোনালোকে ডাইৰেক্ট পায় ন সেইটো ডাইৰেক্ট ফেক্টৰীৰ পৰা পাওঁ সেইকাৰণে আৰু এতিয়া আজিকালি ধৰি লওক বিভিন্ন ধৰণৰ চাহ ব্ৰেণ্ডেড আহিছে বহুত কিবা কিবি আৰু কেনেকৈ বা সেইটো বনায় চাহ মই যিমানটো শুনা মতে আৰু দেই কিমান সঁচা নাজানো আমাৰ কিছুমান চাহ যে ইয়াত
মানে ব্ৰেণ্ড কৰি পেকেজিং কৰি বিক্ৰী কৰে এই চাহ যিবোৰ একেবাৰে ল' কোৱালিটিৰ চাহটো ফেক্টৰীত থাকে সেইটো কিনি আনি কিছুমানে বিক্ৰী কৰে বুলি কয় তো ভাল কোৱালিটিটোৰ দাম হ'ব সেইটো তেনেকৈ তেওঁলোকে নোৱাৰিব মোক জুবিন দাই এদিন কৈছিলে তেখেতে বোলে কেতিয়াবা এটা চাহ খায় চাহটোৰ নাম আছিল আৰ্ল গ্ৰে নামটো শুনিছে চাগে আপুনি আৰ্ল গ্ৰে সেইটো চাহ বোলে তেওঁ খুব ভাল পায় তেওঁ মানে মেক্সিমাম বোলে সেইটো চাহে খায় বোলে সেইটো চাহ বাহিৰৰ হয় বোলে পেকেজিং এইটো ব্ৰেণ্ডটো লণ্ডন নে ক'ৰ হয় এইটো এমাজনত পায় কিন্তু মই তেওঁ কোৱাৰ পিছত মই চাৰ্চ কৰিছিলোঁ মই এইটো অৰ্ডাৰ কৰিব লাগিব সেই চাহটোৰ নাম আৰ্ল গ্ৰে হয় জুবিন দাই কৈছে এই চাহটো খাবি কেতিয়াবা খাই কবি বোলে কেনেকুৱা লাগে নহয় একচুৱেলি এতিয়া চোৱা আমাৰ সমস্যাটো অসমৰ সমস্যাটো সেইটোৱে তুমি আজি বাহিৰৰ য'ত কৰ্ণাটকত আমি সোণ পায় হয় নহয় কৰ্ণাটকত সোণৰ খনি আছে তো তেওঁলোকে কৰ্ণাটকৰ মানুহৰ ডিঙিয়ে ডিঙিয়ে সোণ হয়নে তাৰ দাম সোণৰ কম বেলেগতকৈ অসমত তেল পায় অসমৰ মানুহ তেল ভৰাবলৈ কিন্তু ভূটানলৈ যায় ভূটানৰ দাম কম গুৱাহাটীখিনি মেঘালয় যায় গুৱাহাটীখিনি মেঘালয় মই নিজে মেঘালয়ত ভৰাওঁ 4 টকা কম কিমান দুখৰ কথা হয় নহয় আমি অসমত যিটো বস্তু পায় আমাৰ কিন্তু দামটো আমাৰ কাৰণে কম নাথাকে আমাৰ লোকেলিটি বুলি থাকিব লাগে মই সেই আমাৰ হেৰি যে থাকে এই যিসকল সংযুক্ত মুক্তি বাহিনী মই মাজে মাজে তেওঁলোকক প্ৰশ্ন কৰিম বুলি ভাবোঁ আপোনালোকে সেইটোত মাত মাতিব লাগে আমাৰ সংগঠনসকলক সেইটো মাত মাতিব যে আমি অসমৰ বস্তুটো এটলিষ্ট অসমীয়াখিনিৰ কাৰণে অলপ কম হ'ব লাগে অসমৰ এতিয়া চাহটোতো অসমতে উৎপন্ন হয় লণ্ডনতো চাহ উৎপন্ন নহয় এতিয়া ভাল চাহটো ক'ৰ পৰা তুমি খাবা লণ্ডনৰ পৰা খাবা তেওঁলোকে যদি ইয়াৰ পৰা কিনি নি তাত ব্ৰেণ্ড কৰি আকৌ আমাকেই বিক্ৰী কৰিব পাৰে তাকে আমাৰ ইয়াতে দিয়ক না অলপ কমত আমাৰ ইয়াতে তুমি ব্ৰেণ্ড কৰা ভালকৈ বা কোনোবা এজন ভাল বিজনেছমেনে ব্ৰেণ্ড কৰক আমাৰ ইয়াত ব্ৰেণ্ড কৰিব কিখিনি একেবাৰে যিখিনি বেয়া সেইখিনি আহি ইয়াৰ ব্ৰেণ্ড কৰি বিক্ৰী কৰিব হয় নে নহয় কথাটো কোৱাচোন তুমি আমাৰ তেলটো খান্দিব ইয়াত তোমালোকৰ বাৰীৰ পৰা তেল উলিয়াই নিব নি লৈ যাব বাহিৰলৈ তাৰ পৰা আকৌ আমাৰ ইয়াত বিক্ৰী কৰিবহি সেইবোৰত মোৰ কেতিয়াবা মানে মোৰ অকণমান হেৰি লাগে হয় নে নহয় জুবিন দাই এইবিলাক ক্ষেত্ৰতে মাত মাতিছে সেইবিলাকে আচলতে মাত মাতিবলগীয়া কথাই সেইবিলাক এতিয়া লিচু তেজপুৰৰ লিচু ৱৰ্ল্ড বিখ্যাত গম পোৱা নে তেজপুৰৰ লিচু বোলে পৃথিৱীৰ 1 নম্বৰ লিচু সেইটো আমাৰ অসমত খাব নাপায় সেইটো লৈ যায় মানে ডাইৰেক্ট বাহিৰত যাব ইয়াত তেজপুৰ লিচু বুলি বিক্ৰী কৰিব সেইটো ইয়াত তাত ৰিজেক্ট হৈ থকা এটা বিক্ৰী কৰিব ঠিক তেনেকুৱা চাহটো তেনেকুৱা হৈছে এতিয়া মোৰ ঘৰত মোৰ চাহ বাগান হয়নে নহয় মোৰ চাহ বাগান মোক ফেক্টৰীয়ে চাহখিনি দিয়াৰ কাৰণে মই সেইটো পাইছোঁ সেইটো যদি কেনেবাকৈ হৈ গ'ল হেৰি এইটো কি কয় নিলাম বাহিৰত গুচি গ'ল সেই চাহখিনি মইতো দাম দি কিনি খাব লাগিব কিন্তু এটলিষ্ট অসম চৰকাৰে গভমেণ্টে যদি নাজানো আছেনে নাই তেনেকুৱা চিষ্টেম বোলে ইমানখিনি বস্তু ভাল বস্তু আমাৰ অসমৰ কাৰণে ৰাখিব লাগে বা এইখিনি অসমৰ কাৰণে দামটো এইটো হ'ব লাগে তেনেকৈ যদি কৰিব যদি পাৰে কৰিলে ভাল হয় আৰু সেইখিনি যিসকল আমাৰ মানে বিশেষ ব্যক্তি আছে সকলোৱে আলোচনাৰে কাম সম্পন্ন হয় আন্দোলনে সম্পন্ন কেতিয়াও নহয় আন্দোলনে নিৰ্দিষ্ট এজন ব্যক্তিৰ পকেট গৰম হয় বুলিহে আমি শুনো আন্দোলন কৰিব নালাগে খালি আলোচনা কৰিব লাগে আলোচনা কৰিবলৈ এনেকৈ পাৰি নেকি হয়নে নহয় সেইটো হয় কিন্তু কথাটো কাম কৰিব লাগে সকলোৱে আন্দোলন কৰাতকৈ কাম কৰিব লাগে এইটো ভাল লাগিলে কথা পাতি পিছে আজি শ্ব' ক'ত আছে আজি নৰ্থ গুৱাহাটীত আছে এতিয়া চাগে অলপমান মানুহৰ এইটো যিটো উৎসাহটো সেমেকিছে অলপ লাহে লাহে বাঢ়িছে আগতকৈ এতিয়া অলপ লাহে লাহে বাঢ়িছে প্ৰথমতেতো বহুতেই বেয়া আছিল নলবাৰীত মাজতে হৈ গ'ল ন নলবাৰীত আপুনি কৈছিলে তাতে মই দেখিছোঁ বহুত মানুহ হৈছিলে নেকি নলবাৰীত হৈছে সেই লাহে লাহে এতিয়া কিছুমান য'ত তোমাৰ নলবাৰীত হ'লেও আমাৰ মানুহ হৈছে 2টা শ্ব' হৈছে নলবাৰীত যদি নৰ্মেল এটা চিটুৱেশ্যন হ'লহেঁতেন তেতিয়াহ'লে আমাৰ 3টা শ্ব' ইমান মানুহ হ'লহেঁতেন মানে এতিয়াও 50% 60% মানুহে লাহে লাহে এডজাষ্ট হ'বলৈ লৈছে আৰু মই সকলোকে অনুৰোধ জনাওঁ যে আমি এতিয়া কাম নকৰি বহি থাকিলেও নহ'ব কামটো কৰিবই লাগিব খালি যিহেতু আমাৰ অকণমান দুখ লাগি আছে আমি মনত এইটো জুবিনদাৰ যিখন অসম গঢ়াৰ সপোন আছিল যেনেকৈ তেওঁ প্ৰত্যেকটো কামেই কিন্তু সম্পূৰ্ণ কৰি থৈ গৈছে অসমত অসমীয়া চিনেমাই চলিব লাগিব আজি চলি আছে 4টা বজা পৃথিৱীৰ ভিতৰত চাগে এইটোৱে প্ৰথম 4:45 সেইদিনা ৰণবীৰ কাপুৰৰ এটা টুইট পালোঁ মই মানে তেওঁ কৈছে আৰু যে জুবিন গাৰ্গক চেলুট দিছে যে সেইটো হিষ্ট্ৰী হৈছে অসমত প্ৰথম মানে অসমত নহয় ৱৰ্ল্ডতেই চাগে কেতিয়াও হোৱা নাছিল তো তেওঁ চব কৰি থৈ গৈছে কিন্তু
এতিয়া আমি সেইবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে চবে চেষ্টা কৰিব লাগিব ৰাইট সেইটো হয় এতিয়া আমি তেওঁ আন্দোলনটো লাগিবই এটা মানে যিটো আমাৰ ছ'চিয়েল মিডিয়াৰ আন্দোলন হৈ আছে সেইটো সকলোৱে কণ্টিনিউ কৰি যাওক লগতে তেওঁৰ আদৰ্শৰে আমি সকলোবোৰ কাম কৰি যাব লাগে যাতে তেওঁৰ আদৰ্শখিনি আমি ধৰি ৰাখিব পাৰোঁ ৰাইট ৰাইট সেইটোৱে চিনেমাৰ কিবা প্লেন আছেনে ইন ফিউচাৰ চিনেমা এতিয়ালৈকে এখন চিনেমা কৰিছিলোঁ কিন্তু চিনেমাখন কমপ্লিট নহ'ল আমাৰ সেইখনত আইমিবা আছিল মই গুঞ্জন আৰু ফেৰিপ্ৰিয়া আমি আছিলোঁ তো গান ড্ৰামাখিনি কমপ্লিট হ'ল গানৰ কিবা এটা অকণমান প্ৰডিউচাৰ আৰু ডিৰেক্টৰৰ মাজত কিবা অলপ ভুল বুজাবুজিৰ কাৰণে কামটো আধৰুৱা হৈ থাকিল এতিয়া বৰ্তমান একো কাম হাতত লোৱা নাই তেনেকুৱা চিনেমা থিয়েটাৰতে ব্যস্ত হৈ আছে থিয়েটাৰতে ব্যস্ত হৈ আছোঁ এতিয়া নেক্সট ইয়েৰ থিয়েটাৰে থাকিব নেক্সট ইয়েৰ থিয়েটাৰে থাকিম তাৰপিছতো চাগে থিয়েটাৰো দেখা যাব চাগে তাৰ পাছত কথা বতৰা পাতি আছে সেইটো এতিয়া ফাইনেল হোৱা নাই ক'ত বেছি মজা ফিল কৰে আপুনি কেমেৰাৰ আগত নে থিয়েটাৰ মঞ্চত দুটাই বেলেগ বেলেগ মজা দুইটাতে আছে কেমেৰাৰ আগত ধৰি লোৱা আমি মানে চিনটো এটা চিন কৰিলোঁ কৰি এবাৰ চালোঁ চাই এইটো অকণমান এনেকৈ কৰিব পাৰি নেকি এক্সপেৰিমেণ্টটো তেনেকৈ কৰিব পৰা যায় আৰু মঞ্চত হ'ল তুমি এবাৰ কৰি গ'লা সেইটো আকৌ সেইদিনা এক্সপেৰিমেণ্ট কৰিব নোৱাৰি সেইটো চিন সেইটো নেক্সট শ্ব'টোত বোলে মইতো অলপ বেলেগকৈ কৰি চাব পাৰোঁ নেকি আৰু ৰাইজে কেনেকুৱা লয় আৰু মঞ্চত তোমাৰ লগে লগে ৰাইজৰ ৰিয়েকশ্যনটো পোৱা যায় চিনেমাত অকণমান টাইম লাগে কেতিয়াবা ৰাজনৈতিক পৰা জগতৰ পৰা যদি কিবা অফাৰ আহে কোনোবা দলৰ পৰা কি ভাবিব তেতিয়া মইতো এতিয়ালৈকে যিমান দূৰ মই নিজক জানো মই ৰাজনীতি কৰিব নোৱাৰোঁ মই খুব বহুত বেছি চিধা বহুত বেছি মানে সোনকালে মানুহক বিশ্বাস কৰোঁ সেইকাৰণে মোৰ নিচিনা ব্যক্তিত্বৰ মানুহে ৰাজনীতি কৰিব নোৱাৰে আৰু যদি কৰিবলৈ ভাবেও নাভাবাই ভাল ৰাজনীতি কৰিবলৈ যথেষ্ট পিকুলিয়াৰ হ'ব লাগে আজিকালি যিবোৰ দেখি আছোঁ আৰু সেইমতে ৰাজনীতি নামেই ৰাজনীতি ন তো গতিকে তাত অকণমান বেলেগ ব্যক্তি আহিব লাগে আৰু ৰজা সদায় মানে কয় নহয় দুটা টেলেণ্টটো কি আছিলে এইটো মৰিমিনালেত আৰ্টিষ্ট সদায় ৰাজনীতিৰ লগত মানে ৰাইজৰ লগত আৰ্টিষ্ট ৰাইজৰ লগত আমাৰ নিচিনা ব্যক্তি আৰ্টিষ্ট নহয় আৰু এটা জুবিন দাৰ ডাইলগ আছে নেকি মই আজি ফেচবুকত পালোঁ নহয় নহয় এইটো ছাৰ এম এল এ ছাৰ এম এল এ জানো কিহৰ ছাৰ তেওঁতো একো শিকিবলগীয়া নাই শিকিব লগাজনে ছাৰ কিন্তু কথা সঁচা মানে তাত ষ্টৰি লাইন এটা এটা আছে শ্ব' এটা মানে চিন এটা আছে মানে মই ৰিভিল নকৰোঁ বাৰু মানে এজন আহে মানে তেনেকুৱাকৈ সিহঁতক মানে অফাৰ কৰে মানে যে গান গাবি আমাৰ হয় জুবিন দাই কয় নাই কোন এম এল এ গান নাগাওঁ কোন এম এল এ ছাৰ তোৰ এই জয়দাক কয় মানে আচ্ছা আচ্ছা নাই সেইটোৱে কৈছোঁ মই চিনটো দিয়া নাই ফেচবুকত লিখিছে আৰু শব্দকেইটা মোৰ ভাল লাগিল চিনটো মানে সেই শব্দকেইটা যে মই ভাবি আছোঁ জয়দাই মানে জুবিন দাক কয় যে এম এল এ ছাৰে আমাক শ্ব' কৰিবৰ কাৰণে তেওঁৰ কেম্পেইন মানে এটা ইলেকশ্যনৰ কেম্পেইনৰ কাৰণে আমাক লগাব বিচাৰিছে জুবিন দাই তেতিয়া তেওঁক মানে ৰিপ্লাই কৰে যে তোৰ এম এল এ কেতিয়াৰ পৰা ছাৰ হ'ল এনেকৈ কয় তাৰমানে এম এল এ মহোদয় হ'ব হয় নে নহয় এম এল এ কেতিয়াৰ পৰা ছাৰ হ'ল সেইটো এদিন আমি যে এপ্লিকেশ্যন লিখোঁ লিখোঁতে ৰেচপেক্টেড আৰু কি লিখোঁ হেৰি এম এল এজন আমি ৰেচপেক্টেড বুলি লিখিব লাগে বিধায়কজনক তেওঁ যিহেতু মানে হেৰি মানুহ হয়নে ৰাইজে আমি ছাৰ বুলি কৈছোঁ চবে আৰু ছাৰ হৈ যায় ছাৰ আমি কলেজৰ লেকচাৰ জুবিন দাই মানে ৰৈ বিদ্যালয় চিনেমাখনত কিছুমান বিপ্লৱ দেখাইছে বাৰু যিখিনি ধৰি লওক আমি মানিব লাগে চলিব লাগে আমাৰ য়ং জেনেৰেশ্যনতে মই ভাবোঁ চলিব সকলোৱে তেওঁৰ ইয়াতে মই তোমাৰ শ্ব'টোৰ জৰিয়তে মোৰো এটা মনৰ কথা কওঁ দেই মই ভাবি থাকোঁ আৰু সেইটো নিগেটিভলি ল'ব নালাগে কোনেও আমাৰ আগৰ গুৰুজন শংকৰদেৱ তো তেওঁৰ যিখিনি মানে আদৰ্শ আছিল সেই আদৰ্শখিনি কিন্তু মণিকোটৰ ভিতৰত সোমাই থাকিল আদৰ্শখিনি মানে যদি তেওঁ আদৰ্শখিনি আমি লৈ কাম কৰিলোহেঁতেন তেতিয়া আজি এই দুটা ভাগ নহ'লহেঁতেন আমাৰ অসমীয়া সমাজখন বহুত ভাগ আছেতো তেওঁৰ উদ্দেশ্য আছিল এক কৰাই যিটো উদ্দেশ্য জুবিন গাৰ্গৰ এক হোৱাই উদ্দেশ্য আছিল জুবিন গাৰ্গো যাতে ভৱিষ্যতে ভাগ হৈ নাযায় ভৱিষ্যতে কোনেও মানে সেই আদৰ্শখিনি লৈ মণিকোটত সোমোৱাই নিদিয়ে ভিতৰত সেইবোৰ আদৰ্শ হিচাপে লৈ সকলোৱে কাম কৰিব লাগে ভাগ কৰি পেলাব নালাগে আৰু মই সেইটো খালি মোৰ একদম বিৰাট হেৰি হয়
মই সকলোৱে মানে এককভাৱে যাতে মিলা প্ৰীতি হ'ব লাগে আচলতে প্ৰত্যেকজন আমাৰ মহান ব্যক্তিৰ উদ্দেশ্যটো সোণৰ অসম গঢ়া সোণৰ অসম তুমি মানে বেলেগ তুমি শংকৰ সংঘৰ মই কেৱল ধৰ্ম তুমি চুতীয়া হয়নে তুমি বেলেগ তুমি কৃষ্ণগুৰু সেইবিলাক নহয় কিন্তু সোণৰ অসম সকলো এক হৈ সোণৰ অসম আজি যেনেকৈ আজি ডেটত মই এইটো কথা জুবিনদাৰ যেতিয়া মানে শৰীৰটো লৈ অহা পাৰ্থিৱ শৰীৰটো লৈ অহা হৈছিল তেতিয়া ক'ত গ'ল কৃষ্ণগুৰু তেতিয়া ক'ত গ'ল শংকৰ সংঘৰ তেতিয়া ক'ত গ'ল মুছলিম তেতিয়া ক'ত গ'ল চব যে একেই হৈ আহিছিল সেই আজি কিমান দূৰ মানে তোমাৰ এয়াৰপৰ্টৰ পৰা হেৰি কাহিলীপাৰালৈকে হাজাৰ হাজাৰ লাখ লাখ মানুহ অনুৰাগী তাত কিয় এখনো কাজিয়া নহ'ল তাত কিয় তুমি মোক গছকি দিলা বুলি কিয় গছকি দিলা বুলি কাজিয়া নকৰিলোঁ সেইখন অসমেই বিচাৰিছে তাত কিয় তুমি সেই তই আমুক ধৰ্মৰ মানুহ কিয় জাতিৰ ভেদাভেদ নহ'ল সেইখন অসমহে বিচাৰিছিলোঁ ময়ো সেইখন অসমহে কওঁ সেইখন অসমহে লাগে জুবিন গাৰ্গৰ প্ৰগ্ৰেমটো হ'লে হাজাৰ হাজাৰ দৰ্শক হয় হাজাৰ হাজাৰ পুলিচে লাঠি চালন কৰিবলগীয়া হৈছিল তেতিয়া আমাৰ ভাগ আছিল আজি জুবিন গাৰ্গে যেতিয়া আমি হেৰিটো বুজিলোঁ তেতিয়া আমি সকলো এক হৈ গ'লোঁ সমাধিস্থলীত এতিয়াও মই নকওঁ মদ খোৱা মানুহ আছে তুমি মদ খোৱা মানুহ তাক এনেই গোটা মাৰি চাবাচোন তাত তুমি আঁতৰাই চাবাচোন তোমাক কিন্তু তয়ো নকয় মদ খাই তাত উদ্ভণ্ডালি নকৰে কিন্তু এই বিকাশ চেত্ৰীৰ মই এটা কৈছিলোঁ মদৰ বটল দেখালে যে মই কিন্তু মই বেলেগকৈ বেয়া নাপাওঁ মানে তেওঁ নিজৰ পাৰ্চনেল কথা এটা ইউটিউবাৰ তেওঁ ভাল কণ্টেণ্ট কাম কৰি আছে ভাল পাইছে কাৰণে তেওঁ ইমান ভিউ আছে কিন্তু সেই কথাষাৰত মোৰ বেয়া লাগিল তেওঁ মদৰ বটলটো নেদেখুৱালেও কাৰণ তেওঁতো চল চাফা কৰা নাই তেওঁ মদৰ বটল দেখাইছে ঠিক আছে ভালেই কৰিছে কিন্তু আজিকালি যে গাঁৱে গাঁৱে অঞ্চপ দিছে মদৰ দোকান দিছে তাত তেওঁ কিয় মাত মতা নাই সেইখন বন্ধ কৰিলে তাতো মদৰ বটলটো নাহে হয় নে নহয় সেইটো হয় তোমাৰ ঘৰৰ ডাষ্টবিনত যদি মই মাংস টুকুৰা দেখি তোমাক গালি পাওঁ তো কালি নিৰামিষ আছিলে কেলৈ মাংস খালি হয়নে নহয় তাকে তুমি আনিব যাওঁতে মই বাধা কৰিব লাগিব মোৰ ওচৰত থকা মই যদি মোৰ মাংস নোখোৱা এখন সমাজ হয় নহয় তাত যদি মোৰ ওচৰত মাংসৰ দোকান দিছে মই দোকানখন বন্ধ কৰিব লাগিব তেতিয়াতো তোমাৰ ঘৰত ক'ৰবাৰ মাংস আহিব তুমিতো মানুহৰ ঘৰে ঘৰে কিমান লাগিবা কাজিয়া দোকানখন বন্ধ কৰিলে অঞ্চলটোৱে ঠাণ্ডা হ'ব হয়নে নহয় গতিকে দোকানখন যদি তুমি মানে খোলাটো ভাল ধনী মানুহ বা তেওঁ ৱাইন শ্বপ আছে হয় তাৰ আকৌ ৱাইন শ্বপত থকা বস্তুটো খোৱাটো কেনেকৈ বেয়া হ'ব তেওঁক ধনী কোনে কৰিছে তেওঁহে কৰিছে তেওঁ যদি নাখায় তো তেওঁ ক'ৰবাৰ ধনী হ'ব হয় নহয় গতিকে আমি দোকানখন বন্ধ কৰিব লাগে মই তেওঁ সেইটোৰ লগত মই সেইটোৱে বিচাৰিছোঁ তেওঁ যিহেতু ট্ৰেভেল ব্লগ বনায় তেওঁ গাঁৱকে দেখাওক এইটো অঞ্চলত চাওক আজি মদৰ দোকান হোৱাৰ কাৰণে ইমানখিনি দুখ হৈছে ইমানখিনি ল'ৰা ছোৱালী আজি ধ্বংস পথলৈ গৈছে হয়নে নহয় সেইটো দেখাব লাগে ভাল লাগিলে কথা পাতি হয় বহুত কথা পাতিলোঁ দেই না সঁচাকৈ কৈছোঁ মানে কিছুমান কথা মানে ওলাই কথা পাতি এতিয়া চিটুৱেশ্যনটো এনেকুৱা তোমাৰ মানে মোৰ নিজৰ কথাতকৈ বেলেগ কথাবোৰহে বেছি ওলোৱা হৈছে এতিয়া সমাজৰ কি যিহেতু মই ঘূৰি ফুৰোঁ দেখিও আছোঁ তো সেইকাৰণে কোৱাৰ মানে হেৰিবোৰ বাঢ়ি গৈছে আজিকালি মানে অকণমান কিবা এটা টপিক ওলালে ইমানখিনি কথা আছে মানে ক'বলগীয়া চব কৈ থাকোঁতে বহুত দীঘলীয়া হৈ যায় আগতে ধৰি লওক এইবাৰ জুবিনদাৰ গান আছে আপোনাৰ থিয়েটাৰত আমাৰ নাই এইবাৰ নাই ন এনে ধৰি লওক আহ্বান এটা বুলি ক'লে জুবিনদাৰ গানটো থাকে প্ৰত্যেকবাৰে থাকে এইবাৰ তেওঁ যথেষ্ট ব্যস্ত হৈ থাকিলে সময় কিন্তু মানে সঁচাকৈ থিয়েটাৰ বুলি ক'লে জুবিনদাৰ গান বিহু বুলি ক'লে জুবিনদাৰ গান জুবিনদাৰ নাই ক'ত আচলতে ক'ত নাই জুবিনদাৰ অবিহনে অসমখন নহয় তো থাকিবই সদায় সেইটোৱে মই পুনৰবাৰ এইটোৱে কওঁ যে আমি তেওঁৰ আদৰ্শবোৰ লৈ আগবাঢ়িব লাগে তেওঁৰ আদৰ্শৰে আমি তেওঁক জীয়াই ৰাখিব লাগে আৰু এতিয়া যিহেতু খুব বেছি মানে ছ'চিয়েল মিডিয়া যুগ আমি মোবাইল ব্যৱহাৰ কৰাৰ উপৰিও জুবিনদাৰ এটা আদৰ্শ আমি সকলোৱে ল'ব লাগে কিতাপ পঢ়াটো ৰাইট ভাল কথা এটা কৈছে কিন্তু সঁচা কথা তেওঁ এইটো কথা চবকে কৈছিলোঁ কিতাপ পঢ়াটো খুবেই বেছি দৰকাৰ আৰু কিতাপ নপঢ়ি আমি যদি কিতাপ নপঢ়োঁ আমি যদি কেৱল এই ফেচবুক
ইউটিউব এই ভিডিঅ'বোৰ চাই তাৰ পৰাই আমি যদি জ্ঞান ল'বলৈ যাওঁ আমাৰ ভৱিষ্যতটো কিন্তু বেয়া ৰাইট হয়নে সেইটো হয় এতিয়া আগতে আমি কিবা এটা লিখোঁতে মানে হেৰিয়াত এই মানে মোবাইলতে হওক তোমালৈ মই মেছেজ এটা লিখিবলৈ অসমীয়াত লিখিবলৈ অসমীয়া যুক্তাক্ষৰখিনি আমি জানিব লগা হৈছিল এতিয়া মই পাহৰি গৈছিলোঁ লাহে লাহে কাৰণ ইংলিছত মাৰি দিলে অসমীয়াত আহিয়ে গ'ল নহয় আহি যায় দি দিলোঁ কিবা লিখিলোঁ সেইটো নাচালোৱে নহয় সেইটো হয় এতিয়া আমি কি হয় হেৰুৱাই গৈ আছোঁ ন কিবা নিজৰ মেমৰিবোৰ হেৰুৱাই গৈ আছোঁ আমি মাইণ্ডটো বেলেগ মানে বিক্ৰী কৰি গৈ আছোঁ ছ'চিয়েল মিডিয়াৰ ওচৰত নিজৰ মাইণ্ডটো সেইটো আমি লাহে লাহে যিমান পাৰোঁ কমাব লাগে ব্যৱহাৰ কৰিব লাগে কিন্তু তাৰ ভিতৰতো নিৰ্দিষ্ট এটা সময় উলিয়াব লাগে যে এইটো সময়ত মই কিতাপ পঢ়িম প্ৰত্যেকজন মানে আমাৰ বয়সৰ আমাৰ পৰা সৰুসকল সকলোকে মই অনুৰোধ জনাওঁ প্ৰত্যেকে দিনটোত এটলিষ্ট 1 ঘণ্টা হ'লেও নিজৰ কাৰণে দিব লাগে সেইটো হয় তেতিয়া আমি বুজি উঠিম আমি কি ভুল কৰি আছোঁ কি ভাল শুদ্ধ কৰি আছোঁ হয়নে সেইটো হয় মই এটা কথা সুধিছোঁ হা লাষ্ট একেবাৰে বাৰু কোনো আপোনাক হয়তো বহুতে নাজানিব পাৰে আপুনি বিবাহিত বুলি কেতিয়াবা কোনোবা এনেকুৱা ধৰণৰ থিয়েটাৰতে হওক বা কোনোবা এনেকুৱা যুৱতী আহেনে আপোনাৰ ওচৰলৈ তাত আপোনাৰ বহুত ভাল লাগে কিবা এনেকুৱা ধৰণৰ সেইটো আহে আচলতে সেই ভাল লগাটো মই কেতিয়াও ইগন'ৰ নকৰোঁ দেই সেই ভাল লগাটো মোৰ কাৰণে আশীৰ্বাদ মই কৈছোঁ ন কিন্তু তেওঁ একচুৱেলি তেওঁ মোক ভাল নাপায় কিন্তু তেওঁ ভাল পায় সেই চৰিত্ৰটোক যিটো চৰিত্ৰক চাই তেওঁ মোৰ ওচৰলৈ আহে সেই চৰিত্ৰটোক ভাল পায় গতিকে মই সেই চৰিত্ৰটো হৈ তেওঁলোকৰ কথা পাতোঁ আৰু 90% মানুহে জানেই মই মানে আজিকালি আৰু চবেই মই বিয়া পাতিছোঁ কাৰণ মই কৈ দিওঁ সকলোকে বিয়া পাতিছোঁ সেইটো লুকুৱাই ৰাখিবলগীয়া কথা নাই ন মই কৈ ভাল পাওঁ মোৰ মিছেছ আছে মই এটা কথা কওঁ এজন মই নাম নলওঁ বাৰু এজন জনপ্ৰিয় ছিংগাৰেই হয় অসমৰ তেখেতৰ ইণ্টাৰভিউ কৰিছিলোঁ মই কৰোঁতে মানে তেখেতে মানে মোক ইণ্টাৰভিউ কৈছে যে মই কিন্তু বিয়া পাতিছোঁ তুমি কিন্তু মোক বিয়া পতাবলৈ নক'বা নুসুধিবা কিন্তু নাই হয় আছে তেনেকৈ বহুত মানুহ আছে মই সেইকাৰণে ক'লোঁ যে আমাৰ বহুত এক্টৰো চাগে আছে নাম যিসকলে চালে যোনে চাই আছে যাৰ লগত হৈছে তেওঁলোকেতো বুজি পাবই গম পাবই সেইটো মই নিগেটিভলি নলওঁ চবৰে নিজৰ নিজৰ এটা চিন্তাধাৰা তেওঁৰ চিন্তাধাৰাটো মই ভুল বুলি নকওঁ তেওঁৰ মতে তেওঁ শুদ্ধ হয়নে নহয় তেওঁৰ মতে তেওঁ শুদ্ধ আৰু তেওঁ কেনেকৈ ল'ব যোনে লৈছে যাৰ লগত তেওঁ বিয়া নাই পতা বুলি কাৰোবাৰ ৰিলেশ্যনশ্বিপতো যদি আহিছে তো তেওঁৰ ৰিপ্লাইটো তেওঁ দিব হয়নে নহয় গতিকে তেওঁলোকে নিজে নিজে কিন্তু মই ভাল পাওঁ বিয়া পাতিলোঁ বুলি কৈ আৰু মই কেতিয়াও মই কৈছোঁ মই মানুহক খুব বেছি বিশ্বাস কৰোঁ আৰু মই সকলোৰে ওচৰত বিশ্বাসী হৈ থাকিব বিচাৰোঁ কাৰণ এক্টৰ কল্যাণক ভাল পাব লাগে এক্টৰ কল্যাণৰ লগত প্ৰেম হ'ব লাগে শ্বাহৰুখ খানকতো এতিয়াও ভাল পায় ছোৱালীয়ে হয়নে নহয় আজি কিমান ভাল পায় তো শ্বাহৰুখ খানক যদি ভাল পাই আছে তো মই যদি সিমান পৰ্যায়ত কাম কৰিবলৈ মোকো ভাল পাই থাকিব ডেফিনেটলি সেইকাৰণে খালি মই তেওঁলোকৰ ভাল পোৱাখিনি ৰেচপেক্ট সদায় কৰোঁ তাক মই মিছ ইউজ কেতিয়াও নকৰোঁ মোৰ তেওঁলোকৰ সেইখিনি মৰম তেওঁলোকৰ সেই মৰমখিনি মোক সদায় লাগিব যিদিনালৈকে কল্যাণ এক্টিং কৰি থাকিব তেওঁলোকৰ মৰমখিনি সদায় লাগিব আৰু সেইখিনি সদায় মই ৰেচপেক্ট কৰিয়ে থাকোঁ ধন্যবাদ ভাল লাগিলে কথা পাতি আকৌ কেতিয়াবা লগ পাম নিশ্চয় বহুত কথা পাতিলোঁ সঁচাকৈ আকৌ আহিব লাগিব আহিম আকৌ আপোনাৰ কেনেকুৱা লাগিলে একদম বহুত বেছি ভাল লাগিল বহুত দিনৰ পৰা একচুৱেলি যিহেতু ভ্ৰাম্যমান থিয়েটাৰত থকা গৈছে আজি বহুত কথা ক'বলৈ পাতিবলৈ মানুহ মানে থাকি যায় ন চব মনৰ কথাবোৰ আচলতে খুলি কৈ থকা হৈছে মানে ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে আৰু সঁচাকৈ কৈছে আপুনি সঁচাকৈ মানে যিটো আপোনাৰ সেই অনেষ্টিটো মানে কৈ নহয় মানে ভাইভটো কম পায় মানে আপুনি যিখিনি কৈছে খুলি কৈছে মানে মই খুলি কথাই কওঁ আৰু মই কেতিয়াও আৰ্টিফিচিয়েল নহয় সেইটো মই দেখা নাই আপোনাৰ মাজত মই আৰ্টিফিচিয়েল নহয় মোৰ যিটো অনুভৱ মই হৃদয়ৰ পৰা অনুভৱ কৰিহে প্ৰথম মই হৃদয়ে অনুভৱ কৰে তাৰপাছতহে মুখত ওলায় যিকোনো এটা কথা মই তোমাক বেয়া পাইছোঁ বেয়া পাব লাগিব তেতিয়াহে বেয়া পাইছোঁ বুলি ক'ম ভাল পাইছোঁ মই ভাল পাব লাগিব এনেই দেখাই ঐ তোমাক বিৰাট ভাল লাগিছে দেই মোৰ দ্বাৰা নহ'ব এইটো থেংক ইউ কল্যাণ দা বহুত ভাল লাগিলে একদম থেংক ইউ ধন্যবাদ তোমাকো